মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছোঁ আজিৰ এই 3 নম্বৰ ক্লাছটোলৈ। ইয়াৰ আগতেও আমি মেথমেটিক্সৰ দুটা ক্লাছ কৰিছোঁ য'ত আমি 10টাকৈ MCQ আলোচনা কৰিছোঁ। তোমালোকে সেই দুটা চাই ল'বা আৰু গোটেইখিনি আমি 100% কনচেপ্টৰ সৈতে আলোচনা কৰিম। আমি টোটেল 100টা MCQ আলোচনা কৰিম, 100 MCQ আমি ডিছকাশ্যন কৰিম আৰু সেই 100 MCQ যদি তোমালোকে কৰিব পাৰা তোমালোকে মেথমেটিক্সত ডেফিনেটলি তোমালোকে 43 to 44 নম্বৰ তোমালোকে ইয়াতে পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু আজিৰ ভিডিঅ'টিত আমি 20টা কুৱেশ্যন আমি ডিছকাশ্যন কৰিম 100% কনচেপ্টৰ সৈতে। তো যোৱা বছৰো তোমাৰ গোটেইখিনি কুৱেশ্যনছ তোমালোকৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যনৰ পৰা উঠাইছিল আৰু যোৱা বছৰ তোমাৰ একেবাৰে 100% কুৱেশ্যনছ মানে 45টা কুৱেশ্যনছ মই তোমালোকক শিকাই দিছিলোঁ যোৱা বছৰ। তো তোমালোকৰ আজিৰ ভিডিঅ'টোত আমি আৰম্ভ কৰিছোঁ। ইয়াতে চোৱা আমাৰ আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটি কি চোৱা। ইয়াতে কি কৈছে আৰু এইটো তোমাৰ ইংলিছ আৰু এছামিজ দুটা মিডিয়ামৰ কাৰণে হ'ব। ইয়াতে চোৱা কি কৈছে, ইফ দ্য এৰিয়া অফ এ মাইনৰ ছেগমেণ্ট, ইয়াতে লক্ষ্য কৰিবা ইয়াতে কিন্তু ছেগমেণ্টৰ কথা কৈছে, ঠিক আছে। ইয়াতে কিন্তু আৰ্কৰ কথা কোৱা নাই, তোমালোকে এই কথাটো মন কৰিবা, ঠিক আছে। তোমালোকে ইয়াতে তোমাৰ ছেগমেণ্ট আছে নে আৰ্ক আছে তোমালোকে সেই কথাটো আগতে চাব লাগিব, নহ'লে কিন্তু তোমাৰ এনচাৰটো ভুল হোৱাৰ বহুত চান্স থাকে। চাৰ্কুল ইজ 308 square centimeter and the radius is 14 centimeter. Then the value of angle theta. তেতিয়াহ'লে তোমাৰ এইটো থিটাৰ ভেলুটো লাবলৈ দিছে য'ত তোমাৰ দিয়া আছে এটা চোৱা গৌণ বৃত্তখণ্ডৰ কালি দিয়া আছে তোমাৰ 308 আৰু তোমাৰ দিয়া আছে ব্যাসাৰ্ধ 14 সেন্টিমিটাৰ। তেতিয়াহ'লে তোমাৰ ইয়াতে সৰি এংগলটো কি হ'ব সেইটো আমাৰ ওলাব লাগে, ঠিক আছে। ইয়াতে চাবা এইটো চোৱা যদি আমি ডায়াগ্ৰাম যদি আমি ড্ৰ কৰোঁ তেতিয়াহ'লে ডায়াগ্ৰামটো এনেকুৱা হ'ব। এইটো আমাৰ কি হয়, এইটো আমাৰ এটা চাৰ্কুল হয় যাৰ আমি এইটো O বুলি ধৰিছোঁ আৰু ইয়াতে যিটো এংগল হৈছে সেইটো হৈছে তোমাৰ থিটা, ঠিক আছে। এইটো হৈছে A, এইটো P আৰু এইটো তুমি B বুলি ধৰা। এতিয়া তুমি ইয়াতে যদি এটা আৰ্ক টানা তেতিয়াহ'লে তোমাৰ এই গোটেইখিনিৰ এৰিয়া দিয়া আছে চোৱা, এই গোটেইখিনিৰ এৰিয়া মানে ইনক্লুডিং এইখিনি, এই গোটেইখিনিৰ এৰিয়া তোমাৰ দিয়া আছে কিমান, গোটেইখিনিৰ এৰিয়া তোমাৰ দিয়া আছে 308, ঠিক আছে। কিন্তু আমাৰতো গোটেইখিনি নালাগে, আমাৰ লাগে কেৱল এই ভিতৰৰখিনি লাগে, ঠিক আছে, এইখিনি লাগে, এইখিনি। গতিকে আমি কি কৰিম, এই গোটেইখিনি এৰিয়াৰ পৰা আমি এইখিনি কি কৰি দিম, মাইনাছ কৰি দিম। তো মাইনাছ কৰি দিলে আমাৰ এনচাৰটো আহি যাব সেইখিনি, বুজি পাইছানে। তো ইয়াৰ কাৰণে আমি ডাইৰেক্টলি এটা ফৰ্মুলা এপ্লাই কৰিম আৰু সেই ফৰ্মুলাটো তোমালোকে চাবা, মোৰ লগে লগে তোমালোকে কেলকুলেশ্যন কৰি যাবা আৰু তোমালোকে কমেণ্ট কৰি জনাবা তোমালোকৰ কিমানটা কাৰেক্ট হ'ল, ঠিক আছে। চোৱা ইয়াতে সেইটো হৈছে কি তোমাৰ এইটো থিটা বাই 360 মাল্টিপ্লাইড বাই পাই আৰ স্কুৱাৰ মাইনাছ এইটো হাফ অফ এইটো সাইন থিটা আৰ স্কুৱাৰ, সাইন থিটা আৰ স্কুৱাৰ, য'ত আৰ মানে তোমাৰ ৰেডিয়াছ হয়, ঠিক আছে। এতিয়া তুমি ইয়াতে আমিতো থিটাৰ ভেলুটো নাজানো হয়নে নাই, গতিকে আমি ভেলু পুট কৰোঁ। চাবা এইটো থিটা ডিভাইডেড বাই 360 লক্ষ্য কৰিবা দেই, আৰু পাইৰ ভেলু হৈছে তোমাৰ 22/7 আৰু আৰৰ ভেলু হৈছে 14, হয়নে, এইটো 14 দিয়া আছে। তো ইয়াতে স্কুৱাৰ আছে যিহেতু গতিকে আমি 14 × 14 আমি দুবাৰ লিখি দিম, মাইনাছ এইটো হাফ অফ এইটো আমাৰ সাইন থিটা আৰু এইফালে আছে আৰ স্কুৱাৰ, আৰ স্কুৱাৰ মানে এইটো 14 × কি হ'ব 14 হ'ব, বুজি পালানে। এইটো কেলকুলেশ্যন কৰা, এইটো 7ৰে এইটো 14ক যাব 2 টাইমছ, হয়নে। তাৰপিছত তোমাৰ চোৱা এই 2ক এই তোমাৰ 160ক দিব পৰা তুমি 118 টাইমছ, হয়নে নাই। এইটো 2ৰে দিলে এইটো যাব তোমাৰ 19 টাইমছ আৰু এইটো আহিব তোমাৰ কিমান টাইমছ 11 টাইমছ, বুজি পালানে। আৰু এইফালে যদি তুমি এইটো কেনচেল আউট কৰা তেতিয়াহ'লে এইটো যাব কিমান টাইমছ 7 টাইমছ যাব, হয়নে নাই। গতিকে ইয়াতে তোমাৰ ৰৈ গ'ল কি 11 আৰু ইফালে ৰৈ গ'ল তোমাৰ কিমান 14 আৰু ইফালে আছে কি তোমাৰ থিটা। গতিকে 11 আৰু 14 তুমি যদি মাল্টিপ্লিকেশ্যন কৰা কিমান পাবা, এইটো 11 14, আচ্ছা ইয়াতে আমি আৰু ডিভাইড কৰিব পাৰোঁ না, 2ৰে ডিভাইড কৰিলে এইটো যাব তোমাৰ 45 টাইমছ আৰু এইটো যাব তোমাৰ কিমান টাইম যাব, এইটো যাব 7 টাইম যাব, হয়নে, এইটো তোমাৰ 7 টাইম যাব, হয়। আৰু তোমাৰ ইফালে কোনোবাটো আছেনে, এইফালে নাই, গতিকে এইটো আহিব তোমাৰ ইয়াতে 77 আৰু ইফালে আছে তোমাৰ থিটা, এইটো আৰু তলত আছে কিমান 45 আৰু ইফালে মাইনাছ এইফালে তোমাৰ কিমান আছে, এইটো চোৱা 7 14 কিমান হয় 98, এইটো সাইন থিটা,
98 sin থিটা আৰু ইয়াৰে তোমাৰ ভ্যালুটো আমাৰ দি আছে ছয় গোটেইখিনিৰ ভ্যালু দি আছে 308 গতিকে ইফালে তুমি 308 লিখি দিয়া 308 আৰু ইফালে আছে তোমাৰ কিমান এইটো 308 ঠিক আছে এতিয়া ইয়াৰে তুমি এলসিএম লোৱা এলসিএম ললে তোমাৰ তলত কিমান আহিব 45 হয়নে আৰু ওপৰত তোমাৰ এইটো 45 এটো আহিব তোমাৰ 77 থিটা আৰু ওপৰত আহিব তোমাৰ মাইনাস এটোৰ লগত তোমাৰ এটো 45 আৰু 98 তুমি মাল্টিপ্লিকেশন কৰিলে কিমান পাবা 4410 এফালে sin থিটা এইখিনি পাবা হয় sin থিটা আৰু এফালে আছে তোমাৰ 308 এটা ক্রস মাল্টিপ্লিকেশন কৰিলে কিমান পাবা 77 থিটা মাইনাস 4410 এফালে পাবা sin থিটা আৰু এফালে আহিলে তোমাৰ এই 45 টিৰ লগত কি হৈ যাব মাল্টিপ্লাই হৈ যাব হয়নে এটোৰ লগত তুমি যদি মাল্টিপ্লাই কৰা কিমান হ'ব 13860 এতিয়া সবা তোমালোকে ইয়াতে এটা ট্রায়াল এন্ড এরর মেথড এপ্লাই কৰিব লাগিব ঠিক আছে ট্রায়াল এন্ড এরর মেথড তাৰ মানে তোমাৰ ইয়াতে যেটো থিটাৰ যেটো ভ্যালু আছে হেতু তুমি ডিফারেন্ট তুমি বহাব লাগিব ঠিক আছে তো তুমি ডিফারেন্ট বহাই সেই থিটাৰ ভ্যালুটো যিমান হয় মানে ধৰিলা তোমাৰ sin থিটাৰ ভ্যালু তুমি যিমান বহাবা হেতুৰ ভ্যালু তোমালোকে বহাই এটো ক্যালকুলেশন কৰিব লাগিব ক্যালকুলেশন কৰাৰ পিছত লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড যদি ইকুয়াল হয় তেতিয়া হলে তোমাৰ হেতু आंसर হ'ব তো এটুত আমাৰ যদি থিটাৰ ভ্যালু যদি আমি 180 ডিগ্ৰী বহাও তেতিয়া হলে তোমাৰ এই দুটো কি হয় ইকুয়েশন কারেক্ট হৈ যায় ঠিক আছে एग्जांपल হিচাপে তোমাৰ চাবা এখানে 77 তোমার কি আছে থিটা গতিকে এটো 77 ইনটু কি হ'ব 180 হ'ব মাইনাস এটা sin 80 ডিগ্ৰীৰ ভ্যালু কিমান 0 sin 80 ডিগ্ৰীৰ ভ্যালু হৈছে 0 গতিকে গোটেইখিনি তোমাৰ কি হৈ যাব 0 হৈ যাব ঠিক আছে বুজি পালা আৰু এইফালে আহি যাব তোমাৰ কিমান 13860 এটা তুমি এইখিনি যদি মাল্টিপ্লাই কৰা তেতিয়া হলে তোমাৰ পাবা 13860 আৰু ইফালে আছে তোমাৰ কি 13860 এটো সা দুটো ইকুয়াল হৈছে গতিকে তোমাৰ ইয়াতে যেটো থিটাৰ যেটো ভ্যালু আহিব আমাৰ যেটো থিটা ভ্যালু লাভ দিছে হেতু কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী এটো তোমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে এই কোৱেশ্চনটো তোমালোকে ট্রায়াল এন্ড এরর মেথডটো এপ্লাই কৰাৰ বাদে তোমালোকে ডাইৰেক্টলি মনত ৰাখিব পাৰা তাৰ পিছৰ কোৱেশ্চনটো চাবা এই কোৱেশ্চনটো চোৱা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াতে তোমাৰ কি কৈছে চোৱা sec theta plus tan theta is equal to p then the value of sec a minus tan a ইয়াতে তুমি লক্ষ্য কৰা ইয়াতে তোমাৰ বিভিন্ন জিলাত কিন্তু এই প্ৰশ্নটো ইয়াতে ভ্যালু দি দিছে ঠিক আছে তো p ঠাইত তোমাৰ কিবা এটা ভ্যালু দি দিছে ধৰিলে 1/2 দি দিছে বা কিছুমান তোমাৰ 3 দি দিছে তেনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহে তো তোমালোকে ইয়াতে p বুলি আছে আৰু ইয়াতে 3 দিয়াৰ লগে লগে যদি কোৱা যে এটো কমন আহা নাই তেতিয়াহলে তো বেয়া কথা তো তোমালোকে হেখিনি চাব লাগিব সো আমি ইয়াতে এটা একেবাৰে সৰু আৰু নরমাল এটা আইডেন্টিটি আমি ইয়াতে এপ্লাই কৰিম আৰু হেতু কি আইডেন্টিটি হয় এটো সো আমি সকলে জানো যে sec স্কয়ার থিটা এতে a বুলি দিয়া আছে গতিকে আমি a বুলি লিখিম sec স্কয়ার a মাইনাস তোমাৰ কি tan স্কয়ার a ইজ ইকুয়াল টু তোমাৰ কি হয় 1 হয় ঠিক আছে তো এটো আমাৰ কি আহি গল এটো সো a স্কয়ার মাইনাস b স্কয়ার ফর্মত আছে গতিকে এটো আমি কি লিখিব পাৰো a স্কয়ার মাইনাস b স্কয়ার হলে কি ফর্মুলা হয় a স্কয়ার মাইনাস b স্কয়ার হলে এটো হয় গৈ তোমাৰ a মাইনাস b টাইমস a প্লাস b এটো হচ্ছে আমাৰ ফর্মুলা গতিকে এটো আমি লিখিম sec a এটো আহিব তোমাৰ প্লাস 10 a আৰু আহিব মাল্টিপ্লাইড বাই এটো আহিব তোমাৰ sec a minus 10 a বুজি পালানে ইজ ইকুয়াল টু 1 এটা তোমাৰ সা sec a plus 10 a sec a plus 10 a এটোৰ ভ্যালু আমাৰ দিয়া আছে 1 সরি p গতিকে এটো হ'ব কি p মাল্টিপ্লাইড বাই sec a minus 10 a ইজ ইকুয়াল টু কি হ'ব 1 হ'ব হয়নে আমাৰ এটো ভ্যালু লাগে এটো sec a minus 10 a গতিকে এটো sec a minus 10 a তুমি ইফালে ৰাখি দিয়া আৰু তোমাৰ এই যেটো p আছে p তুমি রাইট সাইডে ট্রান্সপোজিং কৰিলে তোমাৰ কি হ'ব এটো 1/p গতিকে এটো আমাৰ आंसर হয় 1/p হ'ব আমাৰ आंसर তো ইয়াতে তোমাৰ 1/p এটা তোমাৰ এটা পজিটিভ আহিব এটা তোমাৰ নেগেটিভ দি আছে দুইটাতে এটো প্রিন্টিং মিস্টেক হৈছে এটো পজিটিভ হয় তো বি অপশনটো কারেক্ট অপশন হয় তাৰ পিছৰ কোৱেশ্চনটো চাবা এটো 31 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় ইয়াতে কৈছে কি ছয় এজারশনত কি কৈছে টু সার্কেল টাচ এন্ড এন্টারনালি টু এক্সটারনালি হ'ব লাগিছিল টু এক্সটারনালি আচ্ছা তার মানে আমার দুটা সার্কেল আছে ধৰিলে তোমাৰ ইটো এটা সার্কেল আৰু ইটো এটা সার্কেল আৰু এই দুটাই তোমাৰ কি কৰিছে এক্সটারনালি তোমাৰ কি কৰিছে ইন্টারসেক্ট কৰিছে টাচ কৰিছে ইফ দিয়াৰ ৰেডিয়াই আর 10 cm and 4 cm আচ্ছা ধৰিলে আমাৰ এইটোৰ ৰেডিয়াস দি আছে তোমাৰ কিমান 10 আৰু এইটোৰ ৰেডিয়াস দি আছে তোমাৰ কিমান 4 তো বুজি পালো
দেন দিয়াৰ ডিষ্টেঞ্চ বিটুইন দিয়াৰ চেণ্টাৰ ইজ 14 সেন্টিমিটাৰ। এইটোতো অবভিয়াছ হয়, কাৰণ চোৱা এইটো আমাৰ চেণ্টাৰৰ মাজত ডিষ্টেঞ্চ সুধিছে। চোৱা এইখিনি তোমাৰ 10 হয়, এইখিনি তোমাৰ 10 হয়, তো এইটোতো কাৰেক্ট হয়। তো গতিকে ইয়াৰে মাজৰ যিটো ডিষ্টেঞ্চ সেইটো আমি কেনেকৈ ওলাম, এইটো হ'ব তোমাৰ কি 10 + 4 মানে 14। তাৰ মানে আমি পালোঁ এজাৰশ্যনটো তোমাৰ কি হয়, কাৰেক্ট হয়। আৰু এই কথাটো তোমালোকে মনত ৰাখিবা, এইটো কিন্তু যোৱা বছৰ কামৰূপ মেট্ৰ' জিলাত প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহিছিল। এইটো নহয় মানে ছেম টু ছেম কুৱেশ্যন আহিছিল, ঠিক আছে, কিন্তু সেইটো এজাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন নাছিল, সেইটো ডাইৰেক্ট প্ৰশ্ন আছিল। তো তোমালোকৰ প্ৰত্যেকটো প্ৰশ্নই মহত্বপূৰ্ণ হয়। কিছুমান প্ৰশ্ন তোমাৰ এজাৰশ্যন ৰিজনিঙৰ ফৰ্মত আহি যাব পাৰে, নাইবা কিছুমান প্ৰশ্ন তোমাৰ এজ ইট ইজ সুধিও দিব পাৰে ছিংগল কুৱেশ্যন হিচাপে। গতিকে তোমালোকে মেইন কথাটো হৈছে তোমালোকৰ কনচেপশ্যন। তো আমি এজাৰশ্যন কি পাইছোঁ, কাৰেক্ট পাইছোঁ। ৰিজনত কি কৈছে চোৱা, when two circles touch externally, যেতিয়া তোমাৰ দুটা বৃত্তই তোমাৰ কি কৰে, এক্সটাৰ্নেলি টাচ কৰে, দ্য ডিষ্টেঞ্চ বিটুইন দিয়াৰ চেণ্টাৰ ইজ ইকুৱেল টু ডিফাৰেঞ্চ অফ দ্য ৰেডিয়াই। এতিয়া চোৱা কি কৈছে, ডিফাৰেঞ্চ অফ দ্য ৰেডিয়াই হয় নেকি? এতিয়া চোৱা আমি প্লাছ কৰিহে কিমান পাইছোঁ, 14 পাইছোঁ। তো এইটো তোমাৰ কি হ'ব লাগিছিল, এডিশ্যনহে হ'ব লাগিছিল। তো ডিফাৰেঞ্চ সুধিছে, ডিফাৰেঞ্চ মানে কি বুজোঁ আমি, ছাবট্ৰেকশ্যন বুজোঁ। গতিকে এইটো আমাৰ কি হয়, ফলছ হয়। বুজি পাইছানে? গতিকে এজাৰশ্যন ট্ৰু হ'ব, ৰিজনটো তোমাৰ কি হ'ব, ফলছ হ'ব। ঠিক আছে, এজাৰশ্যন ট্ৰু, ৰিজনটো ফলছ। এইটো চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছত প্ৰশ্নটো চোৱা, এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। চোৱা ইয়াতে কৈছে কি, চোৱা দ্য পেৰিমিটাৰ অফ টু ট্ৰাইংগল ABC and PQR are 56 centimeter and 48 centimeter respectively, then PQ divided by AB কি হ'ব? এইটো লক্ষ্য কৰা, এইটো বহুতেই চিম্পল প্ৰশ্ন হয়, কিন্তু কনচেপশ্যনটো তুমি জানিব লাগে। ইয়াতে তোমাৰ কি কৈছে চাবা, এই দুটাৰ পেৰিমিটাৰ সেম দিয়া আছে। আমাৰ এটা ট্ৰাইংগল দিয়া আছে ABC, আৰু এটা দিয়া আছে তোমাৰ PQ, আৰু কি দিয়া আছে R। ঠিক আছে, তো তোমাৰ ABCৰ যিটো পেৰিমিটাৰ হয়, পেৰিমিটাৰ মানে তোমাৰ এইটো যিটো তিনিওটা ছাইড আছে, সেই ছাইড তিনিওটাৰ যিটো চাম হয় সেইটো দিয়া আছে 56, এইটো দিয়া আছে 56, আৰু এইটোৰ দিয়া আছে তোমাৰ কিমান, 48। এতিয়া আমি ওলাব লাগে PQ/AB। সৰি বাৰু, এতিয়া তোমাৰ PQ/AB আমাৰ দিয়া আছে। তোমালোকে সৰু এটা কনচেপশ্যন ইয়াতে মনত ৰাখিবা, যে যেতিয়া কোনো ট্ৰাইংগুলৰ ইয়াতে তোমাৰ কি কৈছে চোৱা, চিমিলাৰ বুলি কৈছে। ইয়াতে চোৱা চিমিলাৰ ট্ৰাইংগল হয়, বাট ইহঁতৰ পেৰিমিটাৰ তোমাৰ সেম, তোমাৰ ডিফাৰেণ্ট হয়। তাৰ মানে কি বুজাইছে, এইটো তুমি যদি যিটো তোমাৰ চিমিলাৰিটি যিটো ক্ৰাইটেৰিয়া আছে, সেইটো তুমি যদি ভালদৰে যদি ইয়াতে এপ্লাই কৰিবলৈ যোৱা, তেতিয়াহ'লে তোমাৰ এইটো ভুল যেন লাগিব, কিন্তু এইটো ভুল নহয়। কাৰণ কি, কাৰণ তোমাৰ ৰেচপেক্টিভ ৰেচিঅ'হে তোমাৰ কি হয়, ইকুৱেল হয়। ৰেচপেক্টিভ ৰেচিঅ' ইকুৱেল হয়। এইটোতো কোৱা নাই যে তোমাৰ গোটেইখিনি তোমাৰ ছেম টু ছেমে হ'ব, সেইটো কোৱা নাই। তাৰমানে তোমাৰ যদি ছেম টু ছেমে হৈ যায়, তাৰমানে সেইটো তোমাৰ কি হ'ব, কংগ্ৰুৱেঞ্চি বুজাব, সৰ্বসম বুজাব। ধৰিব পাৰিছা মই কি ক'বলৈ বিচাৰিছোঁ? মানে তোমাৰ ধৰি লোৱা তোমাৰ এইটো হৈছে 12 আৰু এইটো হৈছে 3, তেতিয়াহ'লে ইয়াৰে যিটো তোমাৰ ৰেচিঅ' আহিব, এইটো 12/3 মানে কি আহিব, 4 আহিব, হয়নে নাই? এইটো 4 কি আহিব, 1। বুজি পালা? আৰু ইয়াৰে যিটো ৰেচিঅ' আৰু ইয়াৰে যিটো ৰেচিঅ', সেইটো 4:1 হ'ব। তাৰমানে কোৰেছপণ্ডিং পাৰ্টছৰ যিটো তোমাৰ ৰেচিঅ' থাকে, সেইটো ইকুৱেল হয়। তো তোমাৰ এইখিনি আমি বুজি পালোঁ যে চিমিলাৰিটি আছে। ঠিক আছে, এতিয়া যদি এনেকুৱা ক্ষেত্ৰত যদি হয়, তেতিয়াহ'লে তোমাৰ কি হয়, ইহঁতৰ যিবোৰ পাৰ্টছ আছে, সেই পাৰ্টছৰ কোৰেছপণ্ডিং ৰেচিঅ' তোমাৰ ছেম হয়। বুজি পাইছা? মানে এৰিয়াৰ ইকুৱেল হ'ব। এইটো আমাৰ চোৱা, PQ আছিল ABৰ বাহু, PQ হৈছে তোমাৰ কাৰ, চোৱা এইটো PQ হৈছে PQR ট্ৰাইংগুলাৰ এটা ছাইড হয়। গতিকে তুমি তাৰ পেৰিমিটাৰটো লৈ লোৱা কিমান, 48। বুজি পালা? আৰু তোমাৰ যিটো AB ছাইড আছে, AB ছাইডটো তোমাৰ ABC ট্ৰাইংগুলাৰ কি হয়, ছাইড হয়। গতিকে তুমি এইটো লৈ লোৱা পেৰিমিটাৰ, আৰু এইটো তুমি কেঞ্চেল আউট কৰা। কেঞ্চেল আউট কৰিলে তোমাৰ কিমানেৰে কেঞ্চেল আউট হ'ব, 7এৰে যাব নে 6এৰে যাব, 6এৰে যাব, হয়নে? 6 7 জাৰ কিমান, 48, 6 7 জাৰ 48, সৰি বাৰু, এইটো চাইছেনে, এইটো তোমাৰ 8এৰে যাব না, 8 6 জাৰ 48, আৰু 8 7 জাৰ 56, তো এইটো হ'ব তোমাৰ 6/7। এইটো চোৱা ডি অপশ্যনত আছে, গতিকে ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তোমালোকে এইখিনি কথা মনত ৰাখিবা। তাৰপিছৰ কুৱেশ্যনটো চাবা, এই কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, ইয়াতে প্ৰতিবিম্ব সুধিছে। চাবা, ইফ এক্স এক্সিছ এক্স এজ এ প্লেন মিৰৰ, আমাৰ ইয়াতে এটা এক্সিছ আছে। তোমালোকক ইয়াতে মই গোটেইখিনি কৈ দিম যে তোমাৰ এক্স এক্সিছত থাকিলে কি হয়, ৱাই এক্সিছত থাকিলে তোমাৰ সেইটোৰ ৰিফ্লেকশ্যন ইমেজ কি হ'ব, গোটেইখিনি কৈ দিম, তোমালোকে চাই থাকা।
এইটো এক্স ডেছ, এইটো ৱাই হয় আৰু এইটো হৈছে কি তোমাৰ ৱাই ডেছ। আৰু তোমাৰ যিটো এক্স এক্সিছ কৈছে ইয়াতে এক্স এক্সিছ মানে আমাৰ এই এক্সিছটো প্লেন মিৰৰ হয়, এইটো আমাৰ দাপোন হয়। ঠিক আছে, এইটো আমাৰ কি হয় দাপোন হয়। এতিয়া তোমালোকে ছায়েন্সত পঢ়িছা যে দাপোনে তোমাৰ অসৎ প্ৰতিবিম্ব গঠন কৰে, মানে উল্টা ফালে তোমাৰ কি কৰে প্ৰতিবিম্ব দেখা পোৱা যায়, হয়নে নাই? তেতিয়াহ'লে তোমাৰ এটা পইণ্ট আমাৰ দিয়া আছে 2 3, এইটো সব পি পইণ্ট আমাৰ দিয়া আছে 2 3, তাৰ মানে লক্ষ্য কৰা এক্সৰ ভেলু আছে 2 আৰু ৱাইৰ ভেলু আছে 3, তো ধৰিলে তোমাৰ পইণ্টটো ইয়াতে আছে 2 3। তেতিয়াহ'লে এইটোৰ আমাৰ কি সুধিছে ইমেজ সুধিছে, এইটো তোমাৰ প্ৰতিবিম্ব ক'ত গঠন হ'ব। এতিয়া চোৱা তোমালোকে জানা যে যিটো আমাৰ প্লেন মিৰৰ হয় সেইটো তোমাৰ কি কৰে ভাৰ্চুৱেল তোমাৰ কি কৰে ইমেজ ফৰ্মেশ্যন কৰে। তো যদি ভাৰ্চুৱেল ইমেজ ফৰ্মেশ্যন কৰে তাৰ মানে তাৰ পিছফালে গঠন কৰিব, ডেফিনেটলি তোমাৰ ইয়াতে আহিব, এইটো পইণ্ট ক'ত আহিব ইয়াতে আহিব। আৰু ইয়াতে অহাৰ লগে লগে তুমি লক্ষ্য কৰা ইয়াতে তোমাৰ এক্সৰ ভেলুটো সেম থাকিব, এক্সৰ ভেলুটো তোমাৰ কি থাকিব সেম থাকিব। আৰু যিটো ৱাইৰ যিটো ডাইৰেকশ্যন আছে এইটো চোৱা ৱাইৰ যিটো ডাইৰেকশ্যন আছে সেইটো তোমাৰ কি হৈ গৈছে নিগেটিভ হৈ গৈছে, তাৰ মানে এইটো আহি যাব কি -3। বুজি পালানে? সিমিলাৰলি যদি তোমাক কয় যে ৱাই যিটো এক্সিছ আছে ৱাই এক্সিছটো প্লেন মিৰৰ হয় তেতিয়াহ'লে ইয়াৰে পইণ্টটো তোমাৰ ইয়াতে আহি যাব, সিমিলাৰলি ইয়াতে থকা পইণ্টটো ইয়াতে আহিব, আৰু যদি ইয়াতে পইণ্ট আছে তেতিয়াহ'লে ইয়াতে আহি যাব। বুজি পাইছানে? তো তোমাৰ যেতিয়াই তোমাৰ ট্ৰান্সফাৰ হ'ব মানে যিটো কোৱাড্ৰেণ্ট আছে বা চুক আছে সেইটো তোমাৰ ট্ৰান্সফাৰ হোৱাৰ লগে লগে তোমাৰ কেৱল সাইনবোৰ চেঞ্জ হ'ব, ইয়াতে কিন্তু ভেলু চেঞ্জ নহয়। এইটো তোমাৰ মনত ৰাখিবা সদায় যে তোমাৰ এইটো 2 আছে ইয়াতে তোমাৰ 3 আহিব নোৱাৰে, সেইটো সেম থাকিব, কেৱল সাইনটো চেঞ্জ হ'ব। ঠিক আছে, সাইন চেঞ্জ হ'ব মানে পজিটিভ হ'ব নিগেটিভ হ'ব বা নিগেটিভ হ'লে পজিটিভ হ'ব, তেনেকুৱা ধৰণৰ চেঞ্জ হ'ব। যেনেকুৱা তোমাৰ এইটো চব ফাৰ্ষ্ট কোৱাড্ৰেণ্টত তোমাৰ 2টা পজিটিভ হয়, তো 2টা পজিটিভ আছে। আৰু যিটো আমাৰ ফ'ৰ্থ কোৱাড্ৰেণ্ট আছে সেইটো তোমাৰ এক্সৰ ভেলুটো পজিটিভ থাকে ৱাইৰ ভেলুটো নিগেটিভ থাকে, তো ইয়াতে যিটো ৱাইৰ ভেলু আছে সেইটো তোমাৰ কি হৈ গৈছে নিগেটিভ হৈ গৈছে। বুজি পাইলা নাই? গতিকে সেই সাপেক্ষে আমাৰ ইয়াতে চোৱা এইটো চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তো তোমাৰ ৰিফ্লেকশ্যনৰ ওপৰত কুৱেশ্যনছ আহি যাব পাৰে, ইম্পৰ্টেণ্ট টপিক হয় আৰু ৰেয়াৰ কুৱেশ্যনছ হয়, সেইকাৰণে মই তোমালোকৰ কাৰণে এইটো লৈ আহিছোঁ। তাৰপিছত কুৱেশ্যনটো চাবা, তাৰপিছত কুৱেশ্যনটো চোৱা, এই প্ৰশ্নটি কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। আৰু ইয়াতে তোমাক মই কোৱাড্ৰেটিক ইকুৱেশ্যনৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে গোটেইখিনি তোমালোকক মই শিকাই দিম, তোমালোকে মনত ৰাখিবা। আৰু সেইখিনি তোমালোকৰ যিকোনো প্ৰশ্ন আহিলে তোমালোকে সেইটো এটেম্প কৰিব পাৰিবা। তোমালোকে পেন আৰু কপি ওলাই লৈ পঢ়া। ইয়াতে কি কৈছে চোৱা, দ্য ৰুটছ অফ দ্য ইকুৱেশ্যনছ অফ b - c x স্কুৱেৰ প্লাছ c - ax প্লাছ a - b = 0 are equal, then what? তেতিয়াহ'লে তোমাৰ ইয়াতে কোনটো তোমাৰ কাৰেক্ট হ'ব। ইয়াতে তুমি মনত ৰাখিব লাগিব যদি তোমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যন থাকে তেতিয়াহ'লে তোমাৰ যিটো ডিছক্ৰিমিনেণ্ট আছে সেইটো আমি ডিৰে ডিনোট কৰোঁ। কিহেৰে ডিনোট কৰোঁ? ডি। আৰু ডিছক্ৰিমিনেণ্ট তোমাৰ কি হয় b² - 4ac, হয়নে? b² - 4ac। আৰু ইয়াতে তোমাৰ b, a আৰু c কি হয় আমি জানো যে কোৱাড্ৰেটিক ইকুৱেশ্যনৰ এটা ফৰ্মেশ্যন হৈছে ax² + bx + c = 0। এইটো হৈছে কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ফৰ্মুলা, বা কোৱাড্ৰেটিক যদি পলিনমিয়েল কোৱা তেতিয়াহ'লে = 0 নালাগে। যি নহওক তোমাৰ ইয়াতে ইকুৱেশ্যনৰ কথা কৈছোঁ তো আমি 0 দিব লাগিব। এতিয়া তোমাৰ চোৱা এইটোৰ ইয়াতে মই তোমালোকক টোটেল 6টা কথা ক'ম। কেইটা কথা? 6টা। তোমালোকে সেই 6টা যদি মনত ৰাখিব পাৰা তোমালোকৰ এই ডিছক্ৰিমিনেণ্টৰ ওপৰত বা কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ওপৰত যিকোনো প্ৰশ্ন আহিলে তোমালোকে আৰামছে সলিউশ্যন কৰিব পাৰিবা। এইকেইটা কি চোৱা, প্ৰথমতে যদি ডিছক্ৰিমিনেণ্ট অৰ্থাৎ b² - 4ac গ্ৰেটাৰ দেন 0 হয়, লক্ষ্য কৰা যদি গ্ৰেটাৰ দেন কি হয় 0 হয় তেতিয়াহ'লে তোমাৰ কি থাকিব, এইটো তোমাৰ অসমান কি থাকিব মূল থাকিব। লক্ষ্য কৰিবা অসমান দুটা মূল থাকিব, অসমান দুটা তোমাৰ কি থাকিব মূল থাকিব, সেইটো হ'ল ফাৰ্ষ্ট। সেকেন্ডলি যদি তোমাৰ b² - 4ac এইটো যদি তোমাৰ কি হয় = 0 হয় তেতিয়াহ'লে তোমাৰ দুইটা মূল সমান হ'ব, দুটা মূল পাবা আৰু দুইটা মূল তোমাৰ কি হ'ব সমান হ'ব, যিটো আমাৰ ইয়াতে কৈ দিছে যে দুইটা তোমাৰ কি হয় ইকুৱেল হয়। তাৰপিছত তোমাৰ থাৰ্ড নম্বৰ যিটো আছে যদি তোমাৰ কি হয় b² অৰ্থাৎ ডিছক্ৰিমিনেণ্ট বা ভেদ নিৰূপক অসমীয়াত যাক কয় যে 4ac এইটো <0 হ'ল তেতিয়াহ'লে তোমাৰ এইটো কি থাকে অবাস্তৱ মূল থাকে। কি মূল? অবাস্তৱ মূল। অবাস্তৱ মূল মানে তোমাৰ ইয়াতে কি নাথাকে, তোমাৰ বাস্তৱ মূল নাথাকে বুলি কওঁ আমি। মূল থাকে, ঠিক আছে, মূল এনেকুৱা নহয় যে মূল নাথাকে, তুমি যদি কোৱা মূল নাথাকে তেতিয়াহ'লে ভুল হ'ব। অবাস্তৱ মূল থাকে তাৰ মানে তোমাৰ তাতে এই ধৰা তোমালোকৰ এডভান্সত যেনেকুৱা আছে আয়তা সেইবোৰ আহি যাব, বা তোমাৰ
ইৰেশ্যনেল নাম্বাৰ আহি যাব বুজি পাইছা মানে তোমাৰ সেইটো ইমেজিনেৰী নাম্বাৰ আহি যাব ইয়াতে আই ইমেজিনেৰী নাম্বাৰ এটা আহি যাব মানে বাস্তৱ মূল নাথাকে অবাস্তৱ মূল থাকে বা তোমাৰ বাস্তৱ মূল নাথাকে এতিয়া আমি এই কথাখিনিতো গোটেইখিনি আমি গম পালোঁ আমি এটা কথা ইয়াতে গম পাব লাগিব যে এই যেটো তোমাৰ ডিসক্ৰিমিনেন্ট আছে সেইটোৰ ওপৰত ভিত্তি কৰি আমি কেনেকৈ কম যে কোনটো পৰিমেয় হয় আৰু কোনটো অপৰিমেয় হয় এই কথাটো কিন্তু কোনেও নকয় তোমাক ঠিক আছে মই তোমাক ডাঠি ক'ব পাৰোঁ বহুত ইউটিউব চেনেল আছে তোমালোকে চাই ল'ব পাৰা আৰু তাতে তোমাৰ 5 মিনিটত 45 টা MCQ সলিউশন কৰা আছে বেকগ্ৰাউণ্ডত মিউজিক লগোৱা আছে চাব পাৰা তোমালোকে গৈ এতিয়া তুমি চোৱা এই কথা দুটা কিন্তু বহুত ইম্পৰ্টেন্ট হয় তোমাৰ যদি ডিসক্ৰিমিনেন্ট মানে b² - 4ac ৰ ভ্যালু লোৱাৰ পিছত যদি হেতু কি হয় তোমাৰ পারফেক্ট স্কয়ার হয় কি হয় যদি পারফেক্ট স্কয়ার হয় মানে যদি পূর্ণবর্গ হয় তেতিয়া হলে হেতু তোমাৰ কি হ'ব ৰেশনেল নাম্বাৰ হ'ব কি নাম্বাৰ হ'ব ৰেশনেল নাম্বাৰ হ'ব অৰ্থাৎ পৰিমেয় সংখ্যা হ'ব বা পৰিমেয় সংখ্যাযুক্ত 20 তোমালোকে পাবা বুজি পালা আৰু যদি তোমালোকৰ কি নহয় পারফেক্ট স্কয়ার যদি নহয় পারফেক্ট স্কয়ার যদি কি নহয় তেতিয়া হলে তোমালোকে কি পাবা ইৰেশনেল তোমালোকে ৰুটস পাবা অপৰিমেয় তোমালোকে কি পাবা মূল পাবা তো তোমাৰ এনেকুৱা প্ৰশ্ন বহুত জিলাত তোমাৰ আহিছে এই বছৰ আহিছে যোৱা বছৰো আহিছে আৰু মেট্ৰিকত তোমাৰ ইয়াৰ পৰা ভৰকৈ প্ৰশ্ন আহে তো প্ৰশ্নৰ প্যাটাৰ্ন তোমাৰ বেলেগ হ'ব পাৰে তো তোমাৰ মেইন যেটো বেস হয় সেই তোমাৰ গোটেইখিনি বেস তোমাৰ এইখিনিয়ে হয় তোমালোকে মোৰ ভিডিওত আহিছে যদি তোমালোকে কেৱল মছলাযুক্ত বস্তু পাবা ঠিক আছে মানে কনসেপশন ক্লিয়াৰ লাগিব তাৰ পিছতে তোমালোকে হেখিনি কৰিব পাৰিবা তো এই গোটেইখিনি কথা বুজি পালা তো এতিয়া আহিছো আমাৰ প্ৰশ্নটি লৈছো আমি কনসেপশন আগতে বুজি ললো এতিয়া আমি প্ৰশ্নখিনি আমি চাও চোৱা ইয়াতে যদি আমি ভালদৰে লক্ষ্য কৰো এইখিনি হৈছে আমাৰ a হয়নে এইখিনি হৈছে আমাৰ কি b আৰু এইখিনি হৈছে আমাৰ c তো ইয়াতে আমাৰ কৈছে কি যে তোমাৰ চোৱা ইকুৱেল হয় তো যদি ইকুৱেল হয় তেতিয়া হলে আমাৰ কি পাম যে b² - 4ac a must be equal to 0 এটা আমি মাত্ৰ পঢ়িলো এটা আমি ভ্যালু পুট কৰিম ইয়াতে এতে সব b এর ভ্যালু কিমান আছে c - a গতিকে এটো হইব c - a হোল স্কয়ার মাইনাস 4a এর ভ্যালুটো কিমান আছে b - c তাৰ পিছত আছে c এটা সব c এর ভ্যালু আমাৰ কিমান আছে ইয়াতে a - b a minus কি আছে b আৰু is equal to কি হ'ব 0 এইখিনি কথা বুজি পালা নিশ্চয় এতিয়া চাও আমি হা এটো তুমি ভাঙি দিয়া তো এটো তোমাৰ a - b হোল স্কয়াৰত ভাঙি দিয়া তো এটো আহি যাব তোমাৰ a² - 2ab + b² তাৰ পিছত আহিব সবা লক্ষ্য কৰিবা এটো মাইনাস এটা তুমি লক্ষ্য কৰা মাইনাস তোমাৰ কি আহিব এটো 4 আৰু এইখিনি তুমি আগতে হাল কৰিব লাগিব ঠিক আছে তো তুমি যদি এইখিনি হাল কৰা ডিস্ট্রিবিউটিভ ল যদি তুমি ইয়াতে এপ্লাই কৰা তেতিয়া হলে তুমি কি পাবা ইয়াতে পাবা তুমি ab এটো সোয়া ab মাইনাস তোমাৰ কি হ'ব b² হ'ব এফালে আহিব তোমাৰ ac এটো মাইনাস আহিব কাৰণ নেগেটিভ আৰু পজিটিভ আছে এটা আহিব ac তাৰ পিছত আহিব ইয়াতে প্লাস এটা আহিব তোমাৰ কি bc মাইনাসে মাইনাসে প্লাস হৈ যাব এটো মাইনাসে মাইনাসে প্লাস হৈ যাব এটো হৈ যাব bc আৰু এটো হল তোমাৰ 0 ৰ ইকুৱেল বুজি পালা এতিয়া তোমাৰ ছয়ফালে এটো আছে আমাৰ তোমাৰ c² - 2ac + a² আৰু ইফালে আছে মাইনাস এতিয়া তুমি এইফালে তুমি লক্ষ্য কৰা ভালদৰে এইফালে যদি আমি গোটেইখিনি যদি 4 এৰে মাল্টিপ্লাই কৰি দিও তেতিয়া হলে আমি কি পাম তেতিয়া হলে আমাৰ এইখিনি এটো আমাৰ নালাগে সবা এটো হ'ব কি তোমাৰ 4ab মাইনাস তোমাৰ কি হ'ব আচ্ছা এটা এটা কথা লক্ষ্য কৰা এটা তোমাৰ মাইনাস আছে ঠিক আছে গতিকে এটো -4ab হলে এটো মাইনাসে মাইনাসে তোমাৰ এইখিনি কি হৈ যাব প্লাস হৈ যাব এটো হ'ব তোমাৰ 4b² আৰু ইফালে মাইনাসে মাইনাসে প্লাস হ'ব এটো হৈ যাব তোমাৰ 4ac আৰু ইফালে মাইনাসে প্লাসে হৈ যাব মাইনাস এটো হ'ব 4bc = কি হ'ব 0 বুজি পালা নে এইখিনি এতিয়া তুমি যদি ইয়াতে ভালদৰে যদি তুমি লক্ষ্য কৰা এতে চোৱা c² আছে ইফালে আছে a² আৰু ইফালে আছে তোমাৰ কি b² আচ্ছা b² আৰু কৰবত আছে b² ইয়াতে তোমাৰ এটো আছে b² হা এটো তোমাৰ c² a² আৰু ইফালে আছে তোমাৰ b² এটো 4b² এটো তো তোমাৰ ঠিকই আছে এতে ডিস্ট্রিবিউশন ল এপ্লাই কৰোতে ভুল হল নেকি কৰবত এতে তোমাৰ ac তাৰ পিছত তোমাৰ এটো আহিব ab তাৰ পিছত আহিব তোমাৰ -b²
ঠিকে আছে তাৰপিছত তোমাৰ AC আৰু ইফালে আছে প্লাছ BC ইকুৱেল টু 0 এইখিনিতো ঠিকে আছে হয়নে এতিয়া আমাৰ ইফালে এইটো আমি যদি সজাই লিখো C স্কয়াৰ প্লাছ A স্কয়াৰ হ'ব মাইনাছ এইটো আছে তোমাৰ 2AC এফালে আহিব 4AB 4BC আৰু ইফালে আছে তোমাৰ 4A আচ্ছা ইয়াতে তোমাৰ এইটো 4 আছে না তো 4AC হ'ব 4AC হয়নে এতিয়া তুমি চোৱা 4AC আছে ইয়াতে তোমাৰ -4AC আৰু ইফালে আছে 4B এইখিনি তোমাৰ এইফালে আছে হয় ঠিক আছে এতিয়া তুমি লক্ষ্য কৰা ইয়াতে যদি আমি চাও কি চাম আমি লক্ষ্য কৰা ভালদৰে লক্ষ্য কৰা এইটো যেটো ফৰ্মেশন হয় সেই ফৰ্মেশনটো তোমাৰ কাৰ লগত মিলি আছে অলপমান ভালদৰে লক্ষ্য কৰাচোন ভালদৰে যদি তুমি লক্ষ্য কৰা এইটো মিলি আছে সো তোমাৰ A - 2B হয়নে প্লাস C হোল স্কয়ার এইটো মানে তোমাৰ কি আছে A plus B plus C হোল স্কয়ারের ফর্মুলাত আছে এটো মানে কি হয় A plus B plus C হোল স্কয়ার মানে কি আছিল A square plus B square plus C square plus 2AB plus 2BC plus 2CA এটো ফর্মুলা আছিল এই ফর্মুলা তোমাৰ এটো আহিছে তো যদি তোমাৰ এই ফর্মুলাত আহে তেতিয়াহলে আমি গুটেখিনি কি লিখিব পাৰিম এইখিনি আমি লিখিব পাৰিম কি যে A - 2B plus C এটো হোল স্কয়ার ইজ ইকুয়াল টু কি হ'ব 0 এইখিনি কথা বুজি পালা এটা বাকিখিনি মই ইয়াতে লিখি দিছো সবা এটা তোমাৰ স্কয়ার আছে স্কয়ারটো হিফালে নিলে তোমাৰ 0 এ হ'ব গতিকে ইফালে আমি কি পাম যে A - 2B plus C is equal to 0 গতিকে এটো আহিব তোমাৰ A এটো তো এই গুটেখিনি তুমি ইফালে লৈ আহা তো পজিটিভ হৈ যাব তো এটো হ'ব 2B plus C হয়নে আচ্ছা তোমাৰ ইয়াতে এটো তোমাৰ হিফালে গলে মাইনাস হৈ যাব তেৰিকে মাইনাস এটো প্লাস নহয় মাইনাস গতিকে এটা আমি কি পাম A plus C is equal to 2B এটো A plus C is equal to 2B এটো হৈছে আমাৰ आंसर A plus C is equal to 2B এটো D অপশনত আছে গতিকে আমাৰ এটো D অপশনটো ইয়াতে কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে এখানে কিন্তু বহুত ইম্পর্টেন্ট কোশ্চেন হয় বহুত ইম্পর্টেন্ট কোশ্চেন হয় তার পিছৰ কোশ্চেনটো চোৱা এই কোশ্চেনটো তোমাৰ বহুত ইম্পর্টেন্ট হয় আৰু ইয়াৰ ওপৰত তোমাৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আহে ঠিক আছে এটা লক্ষ্য কৰা এটা কি কৈছে ফ্ৰম দা ফিগাৰ এই ফিগাৰটোৰ পৰা কোয়াড্ৰেটিক ইকুৱেশনটো তোমাৰ কি কোয়াড্ৰেটিক ইকুৱেশনটো ডিসক্ৰিমিনেন্ট কি হ'ব হেটো আমাক সুধিছে এটা চোৱা এই যে ডিসক্ৰিমিনেন্টৰ বিষয়ে আমি গুটেখিনি কথা জানিলো এটা আমি গ্ৰাফৰ বিষয়ে জানিব লাগিব লক্ষ্য কৰা যেতে তোমাৰ ধৰিলে তোমাৰ ax² + bx + c = 0 এটা তোমাৰ কোয়াড্ৰেটিক ইকুৱেশন হয় যদি ইয়াতে তোমাৰ a > 0 হয় তেতিয়াহলে তোমাৰ আপওয়ার্ড ডাইরেকশনত খোলা থাকে এখানে আপওয়ার্ড ডাইরেকশন আছে তার মানে আমি ইয়াতে ডেফিনেটলি কম পালো যে এর যেটো ভ্যালু হেটো তোমাৰ কি হ'ব > 0 হ'ব মানে এই যেটো এর আছে হেটো তোমাৰ নেগেটিভ নাম্বার নহয় এটা তোমাৰ কি হ'ব পজিটিভ নাম্বার হ'ব ঠিক আছে এখানে আমি বুজি পালো গ্রাফটো চাই আমি কি কৰিলো বুজি পালো এতিয়া তুমি ভালদৰে লক্ষ্য কৰা ইয়াতে তোমাৰ যেটো পয়েন্ট আছে সেই পয়েন্টটো তোমাৰ এটা পয়েন্ট আছে কেটা পয়েন্ট ইয়াতে সিঙ্গল পয়েন্টত মানে ওয়ান পয়েন্টত ইন্টারসেক্ট কৰিছে লক্ষ্য কৰা দেই ইয়াতে এইখিনি কথা তুমি মনত কৰিবলগীয়া ওয়ান পয়েন্টত কি কৰিছে ইয়াতে ইন্টারসেক্ট কৰিছে মানে এটা বিন্দুতে তোমাৰ কি কৰিছে কটাকটি কৰিছে এতিয়া তার মানে তোমার কোয়াড্রেটিক ইকুয়েশনৰ এটা বিন্দুত কটাকটি কৰিব পাৰে জানো নোৱাৰে নহয় কাৰণ তোমাৰ কোয়াড্রেটিক ইকুয়েশনৰ তোমাৰ ম্যাক্সিমাম আৰু তোমাৰ এক্স্যাক্টলি তোমাৰ কেইটা থাকে দুটা বিন্দু দুটা তোমাৰ কি থাকে মূল থাকে বা দুটা শূন্য থাকে হয়নে এক্স্যাক্টলি থাকে মানে সর্বোচ্চ বা তোমাৰ একেবাৰে খাটাংকৈ দুটাহে মূল থাকে ইয়াতে আমাৰ দেখুৱাইছে এটা মূল এটো হ'ব পাৰে নহয় তাৰ মানে আমি কি বুজি পাব লাগিব ইয়াৰ পৰা তাৰ মানে ইয়াতে আমি বুজি পাই আছো যে ইয়াৰে যেটো তোমাৰ পয়েন্ট আছে সেই পয়েন্ট দুটা তোমাৰ সেম হয় সেই পয়েন্ট দুটা সেম হয় আৰু যেতিয়া তুমি এটা কাৰ্টেসিয়ান প্লেনত পয়েন্ট এটা তোমাৰ সেম প্লেন এটা তুমি বহাবা সেম কোঅর্ডিনেট এটা বহাবা তেতিয়াহলে এটা পয়েন্টে দেখাব হয়নে না তাৰ মানে ইয়াতে যেটো পয়েন্ট আছে সেই পয়েন্ট দুটা তোমাৰ সেম হয় তাৰ মানে তোমাৰ কি আছে এই যেটো গ্রাফ আছে সেই গ্রাফটোৰ যেটো আমাৰ কোয়াড্রেটিক ইকুয়েশন আছে সেইটোৰ তোমাৰ দুটা কি আছে ইকুৱেল ৰুট আছে কি ৰুট আছে ইকুৱেল ৰুট আছে আৰু যদি ইকুৱেল ৰুট থাকে তেতিয়াহলে তোমাৰ হেতু কি হয় ডিসক্রিমিনেন্ট কি হয় তোমাৰ ইকুৱেল ৰুট হলে তোমাৰ ডিসক্রিমিনেন্ট অলওয়েজ তোমাৰ কি হয় 0 ইকুৱেল হয়
গতিকে এইটো আমাৰ কি হ'ব বি অপশ্যনটো আমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব বুজি পালানে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো তোমালোকে গোটেইখিনি কথা মনত ৰাখিবা আৰু এটা কথা মনত কৰিবা যদি তোমাৰ a less than 0 হয় তেতিয়াহ'লে এইটো তোমাৰ কি হ'ব ডাউনৱাৰ্ডত যাব এইটো এনেকুৱা থাকিব এইটো ডাউনৱাৰ্ডত থাকিব ঠিক আছে এইখিনি কথা মনত ৰাখিবা তাৰপিছত কুৱেশ্যনটো চোৱা এই কুৱেশ্যনটো চোৱা আমাৰ ইজি যেন লাগে তথাপিও কিন্তু ইম্পৰ্টেণ্ট হয় চাবা কেতিয়াবা কি হয় তোমাৰ এই ইয়াতেও তোমাৰ এক্সৰ ভেলু দি দিব তোমাৰ 4 আৰু ৱাইৰ ভেলু দি দিব তোমাৰ কি 4 তেতিয়াহ'লে তোমাৰ এনেকৈ সোধে এইবোৰ প্ৰশ্ন তো তুমি দুইটা বুজি পাব লাগে আৰু এইটো বুজাৰ কাৰণে তুমি একেবাৰে বহুত যে কিবা কিবি কৰিব লাগে তেনেকুৱা নহয় তুমি কেৱল গ্ৰাফ আঁকা তোমাৰ এনসাৰ অটোমেটিক্যালি আহি যাব গ্ৰাফ আঁকা অটোমেটিক এনসাৰ আহি যাব চোৱা এইটো কেনেকৈ হয় এটা তোমার কি কৈছে the pair of equations x is equal to a and y is equal to b graphically represents lines which are এতে কোনটো কারেক্ট হ'ব সেইটো আমাৰ লাগে চাবা এটা লক্ষ্য কৰা তোমাৰ এইটো এনেকে তুমি যদি ইয়াতে এটা কাৰ্টেজিয়ান প্লেন যদি তুমি লোৱা আচ্ছা ইয়াতে তুমি এটা কাৰ্টেজিয়ান প্লেন এটা লোৱা এইটো চোৱা এইটো কাৰ্টীয় সমতল বা কাৰ্টেজিয়ান প্লেন বুলি কওঁ আমি এইটো তোমাৰ হৈছে y এইটো হৈছে y ড্যাশ এইটো হৈছে x আৰু এইটো হৈছে কি x ড্যাশ এটা সো x ইজ ইকুয়াল টু a তো তোমাৰ x ইজ ইকুয়াল টু a ধৰিলে তোমাৰ এইটো পয়েন্ট তোমাৰ কি হয় a হয় এইটো গ্ৰাফ ড্ৰ কৰা এইটো চাবা দেই তোমাৰ কেতিয়াবা এনেকৈ দি দিয়ে যে x ইজ ইকুয়াল টু a গ্ৰাফ ডাল সো x ইজ ইকুয়াল টু a গ্ৰাফ ডাল নাইবা তোমাৰ দি দিব x ইজ ইকুয়াল টু 4 গ্ৰাফ ডাল তোমাৰ কি হৈছে এইটো y অক্ষৰ প্যাৰালেল হৈছে এইটো হৈছে y এক্সিস এইটো y এক্সিস হয় এটোৰ লগত এইটো তোমাৰ কি হৈ গৈছে প্যাৰালেল হৈ গৈছে এইটো চোৱা এইটো প্যাৰালেল নহৈছে জানো প্যারালাল হয়েছে তোমার এইটো কিন্তু পরীক্ষাত আহে তোমালোকে এই কথাটো মনত ৰাখিবা মানে যদি তোমাৰ x ৰ ভেৰিয়েবল দিয়া থাকে তো x ৰ বিপৰীত যেটো আমাৰ ইয়াতে কি আছে লাইন আছে হেতু হৈছে কি y গতিকে y ৰ প্যারালাল হ'ব মন কৰিবা y কি হ'ব প্যারালাল হ'ব আৰু যদি y ৰ ভ্যালু দিয়া থাকে তেতিয়াহলে তোমাৰ হেতু কি হ'ব x ৰ প্যারালাল হ'ব ঠিক আছে দুটা কথা মনত ৰাখিবা আৰু দিয়া আছে y = b সো ধৰি লও y টো পজিটিভ আছে সো এইটো y = b দিয়া আছে মানে পজিটিভ ওপৰ ফালে যাব এটো ইয়াতে আহিব ধৰি লৈছো আমি ইয়াতে হ'ব এটোৰ গ্ৰাফ আঁকা এটোৰ গ্ৰাফ তোমাৰ এনেকে যাব তো যদি এনেকে যায় তেতিয়াহলে তোমাৰ এটো x এক্সিসৰ প্যারালাল হ'ব যেটো মই এইমাত্ৰ তোমালোকক ক'লো এটোৰ এটো কি হৈ যাব প্যারালাল হৈ যাব এতিয়া তুমি চোৱা এই যেটো পয়েন্ট আছে সেই পয়েন্টটো এটো কি কৰিছে ইন্টারসেক্ট কৰিছে আৰু তোমালোকে জানা যে গ্ৰাফিক্যালি ৰিপ্ৰেজেন্ট কৰিলে যিকোনো ইকুৱেশনৰ য'ত তোমাৰ ইন্টারসেক্ট কৰিব হেতু এটা সলিউশন হয় হয় নে নাই গতিকে এইটো পয়েন্টত তোমাৰ কি কৰিছে ইন্টারসেক্ট কৰিছে এতিয়া ইয়াৰ পৰা এইখিনিৰ ভ্যালু হৈছে a তো এইখিনিৰ ভ্যালু অবভিয়াসলি হ'ব কাৰণ তোমাৰ দুটা প্যারালাল হয় আৰু ইয়াৰ পৰা এইখিনিৰ ভ্যালু হৈছে তোমাৰ b গতিকে এইখিনিৰ ভ্যালু কি হ'ব b হ'ব কাৰণ এইটোৰ লগত এইটো প্যারালাল হয় তাৰ মানে এটা তোমাৰ চোৱা আৰু কোঅৰ্ডিনেটটা লিখিবলৈ হলে সদায় আমি x ৰ ভ্যালু আগত লিখো তো x ৰ ভ্যালু হৈ আছে a আৰু y ৰ ভ্যালু হৈ আছে কি তোমাৰ b গতিকে তোমাৰ এটো কি কৰিব ইন্টারসেক্ট এট ab এটো তোমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এতিয়া তোমাৰ এই প্ৰশ্নটিত যদি তোমাৰ ইয়াতে ভ্যালু দি দিয়ে নিশ্চিতভাৱে তোমালোকে পাৰিবা হয় নে নাই তো মই তোমালোকক এটা হোমৱৰ্ক দিও তোমালোকে কৰিবা ঠিক আছে এটো তো ধৰিলে তোমাৰ 4 আছে আৰু ইয়াতে তোমাৰ মই দি দিছো -5 না -4 এটো 4 আৰু ইফালে দিছো -4 এটো তোমালোকে কৰিবা ঠিক আছে এটোৰ সমাধান কেইটা থাকে বা কোনটো বিন্দুত ছেদ কৰিব হেতু মোক তোমালোকে কৰি মোক WhatsApp কৰিবা এটো মোৰ WhatsApp নম্বৰ 7002824673 মই গম পাও যে তোমালোকে কিমান এক্টিভ থাকা ঠিক আছে তাৰ পিছত কুৱেশ্যনটো চোৱা এটো তোমাৰ চোৱা এটো চাবা তোমাৰ এই যেটো আলফা এণ্ড বিটা যদি 0 দিয়া থাকে তেতিয়াহলে তাৰ লগত সম্পৰ্কিত কেনেকুৱা ধৰণৰ কোৱেশ্যন হয় মই আগৰ দুটা ভিডিওটো কেইটামান কোৱেশ্যন আলোচনা কৰিছো তোমালোকে চাই লবা ইয়াৰ পৰা কিন্তু ডেফিনেটলি প্ৰশ্ন আহিব ঠিক আছে প্ৰশ্ন আহিবই ইয়াৰ পৰা তো ইয়াতে চোৱা এটা তোমাৰ প্ৰশ্নটিত কি কৈছে তুমি হেতু আগতে চাই লোৱা ইফ আলফা এণ্ড বিটা আৰ দা জিৰোজ অফ x স্কয়াৰ মাইনাস lx প্লাস m এটো চোৱা x স্কয়ার মাইনাস lx প্লাস m তোমাৰ এই যেটো তোমাৰ কোয়াড্ৰেটিক তোমাৰ ইকুৱেশন আছে বা পলিনোমিয়াল আছে হেতুৰ 0 দুটা দি আছে আলফা এণ্ড বিটা তেতিয়াহলে এইটোৰ ভ্যালু তোমাৰ কি হ'ব হেতু আমি ল'ব লাগে এতিয়া তুমি যদি ইয়াতে ভালদৰে লক্ষ্য কৰা চোৱা তুমি যদি ভালদৰে লক্ষ্য কৰা এই দুটাৰ এলসিএম কিমান আহিব আলফা এণ্ড বিটা এলসিএম আহিব আলফা আৰু বিটা এলসিএম আহিব আৰু ওপৰত পাবা কি আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ হয় নাই এতিয়া তোমাৰ আহি গল লেঠা কি লেঠা আহিল যে আলফা স্কয়াৰ আৰু বিটা স্কয়াৰ আহিছে তো আমি হয় আলফা ইনটু বিটাৰ ভ্যালু জানো আৰু আমি জানো কি আলফা প্লাস বিটাৰ ভ্যালু জানো কিন্তু আলফা স্কয়াৰ আৰু বিটা স্কয়াৰ এটো তোমাৰ কিছুমানে কি কৰে এটা সা দুটা যেহেতু স্কয়াৰ আছে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ আছে গতিকে আমি হঠাতে কি কৰি দিও
আলফা প্লাছ বিটা হোল স্কুৱেৰ কৰি দিওঁ, যিটো একেবাৰে 100% ভুল হয়। তোমালোকে কিন্তু এই কামটো কেতিয়াও নকৰিবা, ঠিক আছে। আৰু তোমালোকৰ এই কামৰ কাৰণে তোমালোকৰ 1 মাৰ্ক যাব পাৰে, ঠিক আছে। আৰু এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা, যদি আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ হয়, এইটো আমি এনেকৈ লিখিব পাৰোঁ, আলফা প্লাছ বিটা হোল স্কুৱেৰ মাইনাছ 2 ইনটু আলফা বিটা। এইটো ফৰ্মুলা তোমালোকে ইয়াতে এপ্লাই কৰিব লাগিব। তো ইয়াত আমি কি লিখিম, এইটো লিখিম আলফা প্লাছ বিটা হোল স্কুৱেৰ মাইনাছ কি কৰিব লাগিব 2 ইনটু আলফা ইনটু বিটা আৰু ডিভাইডেড বাই আলফা ইনটু বিটা। এতিয়া আমি এনসাৰ ভ্যালুকেইটা বহাই দিম। প্ৰথমতে এইখিনি মুছি লওঁ ৰ'বা, এইখিনি মুছি লওঁ, এইখিনি আমাৰ ইয়াতে বাকীখিনি মই কৰি দি আছোঁ, চাবা দেখি চাবা এফালে এইখিনি লক্ষ্য কৰা। এতিয়া আমি ভ্যালু বহাই দিম, চাবা ইয়াতে আলফা প্লাছ বিটা কিমান হ'ব আমি জানো, আলফা প্লাছ বিটা ইজ ইকুৱেল টু মাইনাছ বি বাই এ, মাইনাছ বি বাই এ। ইয়াতে চোৱা বিৰ যিটো ভ্যালুটো মাইনাছ এল আছে, এইটো চোৱা মাইনাছ এল, গতিকে মাইনাছে মাইনাছে প্লাছ হৈ যাব, গতিকে এইটো হ'ব এল। আৰু ইয়াতে এক্সৰ যিটো কোএফিচিয়েণ্ট সেইটো 1 হয়, গতিকে এল বাই 1 মানে এল। আৰু তোমাৰ আলফা ইনটু বিটা হৈছে কি চি বাই এ, ইয়াতে চিৰ ভ্যালু কিমান আছে এম, আৰু হ'ব কি তোমাৰ এম। এতিয়া ভ্যালু বহাই দিয়া, এইটো ইকুৱেশ্যনত তুমি ভ্যালুটো বহাই দিয়া। এটা আমাৰ কি আছে আলফা প্লাছ বিটা হোল স্কুৱেৰ, মানে এইটো কি হ'ব এল স্কুৱেৰ মাইনাছ 2 ইনটু এইটো আছে আলফা ইনটু বিটাৰ ভ্যালু আছে কি তোমাৰ এম, ঠিক আছে, ডিভাইডেড বাই আলফা ইনটু বিটা কি আছে এম, এইটো আমাৰ এনসাৰ হয়। এল স্কুৱেৰ মাইনাছ 2m ডিভাইডেড বাই এম, এল স্কুৱেৰ মাইনাছ 2m ডিভাইডেড বাই এম, এইটো চোৱা এই অপশ্যনত আছে, গতিকে এই অপশ্যনটো তোমাৰ কি হয় কাৰেক্ট অপশ্যন হয়। বুজি পালানে? তাৰপিছত কুৱেশ্যনটো চোৱা, এই ইয়াতে আৰু এটা কুৱেশ্যন আহি গৈছে, চোৱা ইয়াতে তোমাৰ গ্ৰাফৰ লগত ৰিলেটেড হয়। ইয়াতে ফ্ৰম দ্য ফিগাৰ 1 কোৱাড্ৰেটিক পলিনোমিয়েল ৰিপ্ৰেজেণ্টছ দ্য গিভেন পেৰাবোলা। ইয়াতে এটা আমাৰ পেৰাবোলা দিয়া আছে আৰু সেইটোৰ পৰা তুমি কোৱাড্ৰেটিক ইকুৱেশ্যনটো তুমি ফাইণ্ড আউট কৰিব লাগে। ইয়াতে চোৱা কোৱাড্ৰেটিক ইকুৱেশ্যনৰ তোমাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম কি আছিল, এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি। এটা কণ্ডিশ্যনটো কি তোমাৰ এ নট ইজ ইকুৱেল টু 0, কণ্ডিশ্যনটো কি ইয়াতে তোমাৰ এ নট ইজ ইকুৱেল টু 0, অৰ্থাৎ এৰ ভ্যালুটো 0 হ'ব নোৱাৰে। এতিয়া তুমি ইয়াতে ভালদৰে লক্ষ্য কৰা, ঠিক আছে। চোৱা যদি এ গ্ৰেটাৰ দেন 0 হয়, লক্ষ্য কৰা যদি এ গ্ৰেটাৰ দেন 0 হয়, তেতিয়াহ'লে তোমাৰ গ্ৰাফডাল এনেকুৱা হয় আৰু ওপৰ ফালে মুখ খোলা থাকে। তো এইটো ওপৰ ফালে মুখ খোলা আছে, তাৰ মানে আমি বুজি পালোঁ এৰ যিটো ভ্যালু আহিব সেইটো তোমাৰ পজিটিভ আহিব। গতিকে এইটো চোৱা এইটো নিগেটিভ টাৰ্ম আহিছে, গতিকে আমাৰ ডি নম্বৰটো হ'বই নোৱাৰে, ঠিক আছে, কাৰণ এইটো তোমাৰ পজিটিভ আছে, ওপৰ ফালে খোলা আছে। এইখিনিত আমি বুজি পালোঁ, আৰামছে বুজি পালোঁ। এতিয়া তুমি লক্ষ্য কৰা ইয়াতে তোমাৰ এইটোৰ যে ভ্যালু এইটো কিমান আছে 2, হয়নে নাই, এইটোৰ ভ্যালু তোমাৰ 2 আছে আৰু এইটো আছে এক্স এক্সিছৰ, গতিকে এটা আমাৰ এক্স এক্সিছৰ ফালে আমাৰ ভ্যালু দিয়া আছে তোমাৰ কিমান 2, বুজি পালা? তাৰপিছত চোৱা তোমাৰ এইফালে দিয়া আছে কিমান, এইটো 1 2 3 4, এইটো আছে 4 আৰু এইটো আছে এক্স ডেছত, মানে এইটো তোমাৰ কি আছে নিগেটিভ আছে, এইটো তোমাৰ কি হৈ আছে ইয়াতে নিগেটিভ হৈ আছে, হয়নে নাই? এতিয়া আমি দুটা ভ্যালু পালোঁ ইয়াতে, এটা পাইছোঁ তোমাৰ কি 0 আৰু এটা পাইছোঁ কি -4, গতিকে এক্সৰ ভ্যালুটো আগত আহিব, হয়নে নাই? গতিকে এইটো হ'ব তোমাৰ কি 2 - 4, এইটো হৈছে আমাৰ কি এই যিটো ভ্যালু, এই ভ্যালুটো হৈছে আমাৰ গৈ তোমাৰ ইয়াৰে সমাধান, এই যিটো আমাৰ ইকুৱেশ্যন আছে সেইটোৰ সমাধান। আৰু এইটো যদি সমাধান হয় তেতিয়াহ'লে আমি জানো সমাধানৰ পৰা আমি কেনেকৈ ওলাব লাগে, এইটো ফৰ্মুলা হৈছে এক্স স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা ইনটু এক্স প্লাছ আলফা ইনটু বিটা। ভ্যালু বহাই দিয়া এক্স স্কুৱেৰটোতো আমাৰ এক্স স্কুৱেৰে থাকিব, এইটো মাইনাছ আলফা প্লাছ বিটা কৰা, এইটো 2 পৰা 4 গ'লে -2, 2 পৰা 4 গ'লে তোমাৰ কিমান থাকিব -2, আৰু মাইনাছে মাইনাছ এইটো হৈ যাব প্লাছ 2x, আৰু ইফালে আছে আলফা ইনটু বিটা, তো 2 4 গুণ 8 হয়, তো প্লাছে মাইনাছে -8, এক্স স্কুৱেৰ প্লাছ 2x মাইনাছ 8, এক্স স্কুৱেৰ প্লাছ 2x মাইনাছ 8, এইটো চোৱা চি অপশ্যনটো কি হ'ব ইয়াত কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছৰ কুৱেশ্যনটো চোৱা, এইটো বহুত মজাদাৰ কুৱেশ্যন হয়, চোৱা এইটো প্ৰশ্ন বহুত মজাদাৰ প্ৰশ্ন হয়, মজাৰ প্ৰশ্ন। চাবা এইটো কি কৈছে, টু নাম্বাৰছ আৰ ইন দ্য ৰেচিঅ' 13:17। চোৱা দুটা নাম্বাৰ আমাৰ দিয়া আছে, নাম্বাৰ আমি নাজানে যে হোৱাট ইজ দ্য নাম্বাৰ, আমি নাজানো, কেৱল ৰেচিঅ' দিয়া আছে যে 13:x, আৰু দিয়াৰ HCF ইজ 13 দি আছে। ইয়াতে আমি নাম্বাৰ দুটা ল'ব লাগে। চাবা একেবাৰে চিম্পল কনচেপশ্যন হয়। এতিয়া চোৱা যি দুটা আমাৰ নাম্বাৰ দিয়া আছে সেই নাম্বাৰ দুটাক আমি কি বুলি ধৰি লওঁ 13x, আৰু আন এটা নাম্বাৰক আমি ধৰিছোঁ কি 17x, ঠিক আছে, এইটো আমি বুজি পালোঁ। আৰু এটা কথা আমি ইয়াতে বুজি পালোঁ, 13 আৰু 17ক চাই আমি বুজি পালোঁ যে দুয়োটাই তোমাৰ কি হয় কাজিন ব্ৰাদাৰ হয়, আৰু সেই কাজিন ব্ৰাদাৰৰ নাম কি
প্ৰাইম নম্বৰ দুটাই তোমাৰ কি হয় প্ৰাইম নম্বৰ হয় আৰু প্ৰাইম নম্বৰৰ HCF কি হয় কোৱা তোমালোকে প্ৰাইম নম্বৰৰ HCF কি হয় 1 হয় কিন্তু বেচাৰা ইয়াতে লগতে যে x আছে যে ধৰি লোৱা গাৰ্লফ্ৰেণ্ড আছে দুইটাৰে সেম গাৰ্লফ্ৰেণ্ড আছে তাৰ মানে তোমাৰ এই দুইটাৰ HCF অফ 13 and 17 both are x দুটাই তোমাৰ কি হয় x হয় দুটা কমন আছে এই দুটা গাৰ্লফ্ৰেণ্ড কমন আছে ঠিক আছে বাকিবোৰ কমন নাই কিন্তু গাৰ্লফ্ৰেণ্ড আছে সেইটো কমন গতিকে এটো আমাৰ আহি গল HCF = গাৰ্লফ্ৰেণ্ড এটো আমাৰ x আৰু সেই গাৰ্লফ্ৰেণ্ডৰ সংখ্যা দি আছে 13টা বাপৰে গাৰ্লফ্ৰেণ্ডৰ সংখ্যা দি আছে 13টা বুজি পাইছা এতিয়া তুমি গাৰ্লফ্ৰেণ্ড পাই গলা তেতিয়া হলে তুমি ওলোৱা এতিয়া 13ৰ কেইটা গাৰ্লফ্ৰেণ্ড আছে আৰু 17ৰ কেইটা গাৰ্লফ্ৰেণ্ড আছে ওলাই দিয়া এনসার আহি যাব 13ৰ গাৰ্লফ্ৰেণ্ড কেইটা হ'ব 13 * 13 হ'ব আৰু তোমাৰ 17ৰ গাৰ্লফ্ৰেণ্ড কেইটা হ'ব 17 * 13 হ'ব আৰু আমি সকলোৱে জানো যে 13 * 13 মানে হৈছে 169 আৰু 17 * 13 মানে 7 × 3 = 21 তো লাষ্টত তো 21 এ আহিব 2 1 এটো আমাৰ এনসার হয় এটো সি অপশনটো আমাৰ কি হ'ব এনসার হ'ব এটো সি অপশনটো কারেক্ট এনসার হয় বুজি পাইছানে তাৰ পিছত কোৱেশ্চনটো চাও তাৰ পিছৰ কোৱেশ্চনটো চাবা এইটো তোমাৰ কি কৈছে a square is equal to 41/49 then what is it চাবা দেই এইবোৰ কোৱেশ্চন কিন্তু তোমালোকৰ পৰীক্ষাত ভুল হোৱাটো বেছি সম্ভাৱনা থাকে এটো চোৱা a আমি যদি a লও তেতিয়া হলে a যেটো a ৰ ই আছে তোমাৰ এটি স্কয়াৰ আছে সেই স্কয়াৰটো ইফালে আহিলে তোমাৰ কি হৈ যাব 2p হৈ যাব দুইটা নম্বৰত 2p হ'ব মানে √ওভাৰ হ'ব এটো তোমাৰ হ'ব 41/49 আৰু আমি জানো 49 টো পারফেক্ট স্কয়াৰ হয় দ্যাট ইজ 7 আৰু 41 টো পারফেক্ট স্কয়াৰ নহয় তো 41 টো থাকি যাব এতিয়া তোমাৰ সব 41 টো এটা ইৰেশনাল নম্বৰ হয় আৰু তোমাৰ 7 টো এটা তোমাৰ কি হয় ৰেশনাল নম্বৰ হয় এটো এটা কি হয় ৰেশনাল নম্বৰ হয় হয়নে গতিকে এটা তোমাৰ এটা ইৰেশনাল নম্বৰক আন এটা যদি ৰেশনাল নম্বৰেৰে যদি তুমি কি কৰি দিয়া ডিভাইড কৰি দিয়া তেতিয়া হলে তুমি কি পাবা তেতিয়া হলে তুমি হেতু ৰেশনালও পাব পাৰা ইৰেশনালও পাব পাৰা দুটা পাব পাৰা এতিয়া তোমাৰ যদি ৰেশনাল হয় আৰু যদি তোমাৰ কি হয় ইৰেশনাল হয় তাৰ মানে কি তাৰ মানে কোনটো নম্বৰ আছে ইয়াতে ইন্টিজাৰ ৰেশনাল নম্বৰ আৰু ইৰেশনাল নম্বৰ হেতু তোমাৰ এটা অপশন দিয়েই নাই অপশনটো দিয়েই নাই হেতু আছে তোমাৰ ৰিয়েল নম্বৰ হেতু কি হয় আমি ৰিয়েল নম্বৰ বুলি কও যেটো তোমাৰ ৰেশনাল নম্বৰ আৰু ইৰেশনাল নম্বৰ লগ হৈ গঠন হয় তো যেহেতু আমাৰ হেতু নাই অপশনটো নাই গতিকে আমি এটো কি বুলি ধৰিম ইৰেশনাল বুলি ধৰিম ঠিক আছে ইৰেশনাল আছে আমাৰ ইয়াতে ৰেশনাল বুলি আমি ধৰিব নোৱাৰে তো আমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব আৰু এই যেটো কথা মই এইমাত্ৰ কলো মনত ৰাখিবা যত তোমাৰ ৰেশনাল নম্বৰ অৰ্থাৎ পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা অৰ্থাৎ ইৰেশনাল নম্বৰ এই দুইটা নম্বৰ তোমাৰ লগ হৈ এটা নম্বৰ গঠন হৈছে যাক আমি কও ৰিয়েল নম্বৰ যাক আমি কি বুলি কও ৰিয়েল নম্বৰ বুলি কও বা বাস্তৱ সংখ্যা বুলি কও এটো মনত ৰাখিবা তাৰ পিছৰ কোৱেশ্চনটো চাবা এটো চোৱা এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় ইয়াতে চোৱা এটো প্ৰশ্ন চাবা এই প্ৰশ্নটিত আমাৰ কি কৈছে ইয়াতে কৈছে তোমাৰ the square of any positive odd integer 2k + 1 is always more than এটো চোৱা always more than a multiple of 6 মানে ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা সংখ্যাৰ আৰ্হি তোমাৰ 2k + 1 হয় ঠিক আছে এটো কৈছে আৰ্হিৰ বৰ্গ মানে এটোক যদি আমি স্কয়াৰ কৰি দিও তেতিয়া হলে 6ৰ গুণিতকতকৈ সদায় তোমাৰ কি হ'ব 1 বেছি হ'ব 6ৰ গুণিতকতকৈ 1 বেছি হ'ব বুলি কৈছে মানে 6ৰ গুণিতক তোমাৰ কিমান আছে 6 আছে 12 আছে তাৰ পিছত তোমাৰ কিমান আছে 6 আছে 12 আছে তাৰ পিছত আছে তোমাৰ 18 আছে হয়নে তাৰ পিছত আছে তোমাৰ 24 এইবোৰ হৈছে তোমাৰ 6ৰ গুণিতক বা মাল্টিপল হয় এতিয়া তোমাৰ এইখিনি যদি আমি স্কয়াৰ কৰি দিও বৰ্গৰ কথা কৈছে নহয় এটো আমাৰ বৰ্গৰ কথা কৈছে তো যদি এটো আমি বৰ্গ বনাও যদি স্কয়াৰ কৰি দিও তেতিয়া হলে তোমাৰ কি আহিব a স্কয়াৰ মানে তোমাৰ আহিব 4k স্কয়াৰ প্লাস 2ab মানে এটো আহিব 4k প্লাস 1 হয়নে নাই গতিকে ইয়াৰ পৰা যদি আমি k কমন লও তেতিয়া হলে আচ্ছা 4k কমন লও 4k কমন ললে ইয়াত আমি কি পাম 4k কমন ললে ইয়াত আমি পাম k আৰু ইফালে পাম +1 আৰু এইফালে সব +1 ৰৈ গল মানে এটো আমি কি পালো 4k আৰু ইফালে ৰৈ গল তোমাৰ k আৰু ইফালে তোমাৰ +1 হয়নে আৰু ইফালে তোমাৰ +1 টো এটা এক্সট্ৰা কে ৰৈ গল নাই গতিকে এটো সব তোমাৰ 4k লগত এটো মাল্টিপ্লাই কৰিলে আকৌ তোমাৰ এটো 4k আহি যাব
গতিকে এইটো তোমাৰ 1 to প্লাছ ইয়াতে তোমাৰ কি হৈ যাব বেছি হৈ যাব, কিন্তু ইয়াতে তোমাৰ কৈছে এইটো গুণিতকতকৈ 1 তোমাৰ কি হয় বেছি হয়, 1 তো বেছি নহয়, এইটো তোমাৰ 1 তো বেছিহে হ'ব, কাৰণ এইটো তোমাৰ এইটো চোৱা 4 এটা এক্সট্ৰা আছে ইয়াতে, মানে এইটো যদি আমি চাওঁ এইটো চোৱা এইটো এই টাৰ্মটো তোমাৰ এইটোৰ লগত তোমাৰ ডাইৰেক্টলি কি হৈ আছে প্লাছ হৈ আছে, গতিকে স্কুৱাৰ কৰিলে যেনেকুৱা আমি 6ত কি লিখিব পাৰোঁ, 6ক যদি আমি লিখোঁ এইটো ফৰ্মত যদি আমি লিখিব বিচাৰোঁ তেতিয়াহ'লে আমি কি লিখিব পাৰিম এইটো চোৱা 2 into 3 2 3 গুণ 6 আৰু এতিয়া প্লাছ 0 আহিব এইটো চোৱা, গতিকে আমাৰ এইটো কি নহয় সফল নহয়, কিন্তু ইয়াতে যদি তোমাৰ 4 দিয়া থাকিলে হয় তেতিয়াহ'লে কাৰেক্ট হ'লে হয়, এইটো 4 হ'লে কি হ'ব এইটো কাৰেক্ট হ'ব যদি আমি একেটা ফৰ্মেশ্যনতে চাওঁ, গতিকে 6ৰ গুণিতকতকৈ 1ত তোমাৰ কি হ'ব বেছি হ'ব, এইটো তোমাৰ কি হয় ফলছ হয়। এইটো চোৱা এইটো দিছে ইয়াতে, আচ্ছা চোৱা এইটো মই চোৱাই নাই, কওঁতে দি দিছে বেচেৰা, এতিয়া ধনাত্মক এইটো কৈছে দ্য স্কুৱাৰ অফ এনি পজিটিভ ইণ্টিজাৰ 2k + 1 ইজ অলৱেজ 1 more than মাল্টিপল অফ 4, এইটো কাৰেক্ট হয়, এইটো কি হ'ব কাৰেক্ট হ'ব। তো তোমাৰ ষ্টেটমেণ্ট 1টো ফলছ হ'ব আৰু ষ্টেটমেণ্ট 2টো কাৰেক্ট হ'ব, মানে বিটো কাৰেক্ট হ'ব কেৱল, ঠিক আছে, অনলি বি কাৰেক্ট ইয়াতে। তাৰপিছত কুৱেশ্যনটো চোৱা, এই যে আজিকালি তোমাৰ প্ৰবেবিলিটিৰ ওপৰত এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু আহে, আৰু ইয়াতে আমি ধুনীয়াকৈ এটা ভুল কৰোঁ আৰু সেই ভুলটো যাতে আমাৰ নহয় সেইফালে আমি অলপমান নজৰ ফুৰাম, ঠিক আছে। কেনেকৈ ভুল কৰোঁ আমি চাবা, ইয়াতে কি কৈছে ফ্ৰম দ্য লেটাৰ দ্য ৱৰ্ড মেথামেটিক্স one letter is selected, what is the probability of getting vowels? এতিয়া চোৱা আমাৰ মেথামেটিক্স যিটো আমাৰ বা মেথামেটিক্স যিটো আমাৰ ৱৰ্ড দিয়া আছে সেইটোৰ পৰা ভাৱেল কেইটা আছে সেইটোৰ ওপৰত তুমি কি কৰিব লাগে ইয়াতে প্ৰবেবিলিটি ল'ব লাগে। আমি জানো প্ৰবেবিলিটি ইজ ইকুৱেল টু তলত আহিব টোটাল নাম্বাৰ অফ আউটকাম, মানে টোটাল ডিজিট কেইটা আছে সেইটো চাব লাগিব, 1 2 3 4 5 6 7 8 9 10 11, টোটেল আছে কিমানটা 11টা আছে, টোটেল কিমানটা আছে 11টা আছে, হয়নে, টোটেল আমি পালোঁ কিমান আউটকাম 11। এতিয়া ভাৱেল কেইটা আছে চোৱা, ইয়াতে এ আছে, তাৰপিছত আছে ই, তাৰপিছত আছে এ, তাৰপিছত আছে আই, এইকেইটা, তো টোটেল ভাৱেল কেইটা আছে চোৱা, টোটেল ভাৱেল আছে কেইটা 1 2 3 4, কেইটা ভাৱেল আছে 4টা, হয়নে নাই, গতিকে এইটোৰ কি হ'ব 4/11 হ'ব, যিটো তোমাৰ কি হয় ভুল হয়, যিটো কি হয় ভুল হয়। ইয়াতে এইটো চাবা তোমালোকে কিন্তু ইয়াতে কৈ আছা যে ছাৰে কি কয় এইটো ভুল হয়, কিয় তাৰমানে ডি অপশ্যন হ'ব নোৱাৰে, এইটো কিহৰ কাৰণে হ'ব নোৱাৰে চোৱা, ইয়াতে যিটো আমাৰ চিলেক্টিভলি যিটো আমাৰ প্ৰবেবিলিটি ওলাবলৈ দিছে সেইটো হৈছে আমাৰ ভাৱেল, সেইটো হৈছে কি আমাৰ ভাৱেল, কোৱা নাই যে নাম্বাৰ অফ ভাৱেল, লক্ষ্য কৰিবা দেই, ইয়াতে তোমাক কৈছে নেকি যে প্ৰবেবিলিটি অফ দ্য গেটিং নাম্বাৰ অফ ভাৱেল, কোৱা নাইতো তোমাক যে ইয়াতে তোমাৰ কেইটা স্বৰবৰ্ণৰ বৰ্ণৰ, ঠিক আছে, স্বৰবৰ্ণৰ বৰ্ণৰ সংখ্যাৰ সম্ভাৱিতা কি সেইটো তোমাক কোৱা নাই, সেইটো ইয়াতে আমাৰ ডাইৰেক্টলি কৈছে যে স্বৰবৰ্ণ কেইটা আছে, তো ইয়াতে স্বৰবৰ্ণ মানে তোমাৰ ভাৱেল কেইটা আছে, ভাৱেল আছে 3টা, এ 2বাৰ আহিছে, ইয়াতে এই কেইবাৰ আহিছে 2বাৰ, গতিকে আমি এ 2বাৰ কাউণ্ট নকৰোঁ, যিহেতু ইয়াতে আমাৰ ডাইৰেক্টলি ভাৱেল বুলি কৈছে, যদি ভাৱেল বুলি কয় তেতিয়াহ'লে আমি কেৱল ভাৱেল কাউণ্ট কৰিম, ইয়াতে আমি কেইটা লেটাৰ আছে সেইটো আমি কাউণ্ট নকৰোঁ, ঠিক আছে, গতিকে এইটোৰ প্ৰবেবিলিটি আমাৰ কি পাম, আমি প্ৰবেবিলিটি পাম আমি 3/11 পাম, এইটো কি পাম 3/11, গতিকে এইটো হ'ব আমাৰ চি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব, এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট হ'ব, 3/11 আমাৰ শুদ্ধ উত্তৰ হ'ব, বুজি পাইছানে। তাৰপিছত কুৱেশ্যনটো চাবা, তোমালোকে অলপমান মাজে মাজে অলপমান ইনস্পায়াৰো কৰিবা, ভিডিঅ'ৰ কমেণ্ট কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰি দিবা, আৰু তোমালোকৰ যাতে কনচেপশ্যন ক্লিয়াৰ হয় তাৰ কাৰণে মই সদায় ট্ৰাই কৰোঁ, আৰু যাতে তোমালোকে এনেকুৱা যে এটা প্ৰশ্ন কৰিলে তাৰ ৰিলেটেবল যাতে যিকোনো ধৰণৰ কুৱেশ্যন আহিলে তোমালোকে যাতে সলিউশ্যন কৰিব পাৰা, সদায় মোৰ এইটো মানে থাকে, ঠিক আছে। এতিয়া চোৱা আমাৰ কি কৈছে ইয়াতে, এতিয়া চোৱা হুইচ অফ দ্য ফলোইং কাণ্ট বি প্ৰবেবিলিটি অফ এন ইভেণ্ট, তোমাৰ প্ৰবেবিলিটিৰ কোনটো হ'ব নোৱাৰে, আমি আগৰ ক্লাছত আমি পঢ়িছোঁ যিটো তোমাৰ প্ৰবেবিলিটি হয় সেইটো তোমাৰ 0 হ'ব পাৰে, 0তকৈ ডাঙৰ হ'ব পাৰে, আৰু অলৱেজ বি তোমাৰ কি হয় <1 হয় বা 1ৰ ইকুৱেল হয়, এইটো হৈছে প্ৰবেবিলিটি ৰেঞ্জ, মানে প্ৰবেবিলিটি সদায় 0 to 1 ভেৰি কৰে, ঠিক আছে, 0 আৰু 1ৰ মাজত থাকিব, 0ৰ সৰু হ'ব নোৱাৰে, তাৰমানে নিগেটিভ নাম্বাৰ হ'ব নোৱাৰে, কাৰণ 0ৰ সৰু মানেইতো নিগেটিভ নাম্বাৰ, আৰু তোমাৰ 1তকৈ ডাঙৰ আহিব নোৱাৰে, ঠিক আছে। তো এইটো চোৱা 0.225 এইটো তোমাৰ 0তকৈ তোমাৰ কি হয় ডাঙৰ হয়, বাট 1তকৈ সৰু হয়, এইটো হ'ব পাৰে, এইটো হ'ব পাৰে, 1/3 মানে তোমাৰ কিমান আহিব, এইটো তোমাৰ 1/3 মানে আহিব তোমাৰ 0.3333 এনেকৈ তোমাৰ গৈ থাকিব, আৰু চাইটো 1.2
2 আছে মানে 1তকৈ গ্ৰেটাৰ হয় এইটো হ'ব আমাৰ নোৱাৰে গতিকে সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব সো প্ৰবাবিলিটিৰ ওপৰত যে এটো তোমাৰ কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিব পাৰে যে তোমাৰ এটো PE প্লাস PE নট ইকুয়াল টু 1 হয় এটো কেনেকৈ তুমি ইউজ কৰিব লাগে আগৰ ভিডিওটোত মই আলোচনা কৰিছো ঠিক আছে তোমালোকে চাই লবা যেটো সেকেন্ড নাম্বাৰ ক্লাস আছে হেতুত আছে এটো তোমালোকে চাই লবা মই বেছিকে নলও কাৰণ বোৰিং লাগে বুলি তোমালোকে কৈ থাকা তো সেই কাৰণে মই এটো সৰু কৰি আনিছো 10টা বা 20টা কৈ আজিৰ ভিডিওটোত আমি 20টা কৈ আলোচনা কৰিছো কালিৰ ভিডিওটোত আমি 20টা কৈ আলোচনা কৰিম তাৰ পিছৰ কোৱেশ্চনটো সোয়াতে কি কৈছে ইন এ সিঙ্গল থ্রোন অফ এ ডাইস মানে এটা ডাইস এবারে মারি দিছে the probability of getting multiple of 3 আচ্ছা এটা একেবারে সিম্পল কোয়েশ্চন হয় সোয়া আমি যেতিয়া ডাইস একটা থ্রো কৰো তেতিয়ালে আমি কি পাও 1 পাও এই সোয়া 1 এর পিছত 3 আহি গল 1 পাও 2 পাও তাৰ পিছত 3 পাও 4 পাও 5 পাও আৰু কি পাও 6 পাও এতিয়া এটা আমাৰ কৈছে মাল্টিপল অফ 3 3 ৰ গুণিতক কি আছে আমাৰ বেচাৰা 3 আছে আৰু কি আছে 6 আছে গতিকে 3 ৰ মাল্টিপল আছে তোমাৰ 3 এন্ড কি 6 গতিকে টোটাল তোমাৰ ফেভৰেবল আউটকাম কিমান পালো 2 আৰু ইয়াতে টোটাল নাম্বাৰ অফ আউটকাম কিমান আছে 6 আছে গতিকে আমাৰ প্ৰবাবিলিটি কি হ'ব টোটাল নাম্বাৰ অফ আউটকাম তলত থাকিব আৰু তোমাৰ ফেভৰেবল আউটকাম থাকিব ওপৰত আৰু তুমি এটো স্ট্যান্ডাৰ্ডত আনিলে 1 বাই কি হ'ব 3 এটো আমাৰ आंसर হয় 1 বাই 3 এটা তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় ইয়াতে তোমাৰ সব মিলাবলৈ দিছে এটা আমাৰ সার্কুলার এটা কোণ দিয়া আছে আমাৰ এটো কৰিব লাগে ঠিক আছে চোৱা এটা কৈছে তোমাৰ কার্ভড সারফেস এরিয়া অফ এ কোণ মানে শংকুৰ বক্ৰপৃষ্ঠৰ কালি শংকুৰ বক্ৰপৃষ্ঠৰ কালি এটো পাই আৰএল হয় এটো মনত ৰাখিবা এটো কিন্তু তোমাৰ এই ফৰ্মুলাটো বা তোমাৰ যেতিয়া সাম আহে তেতিয়াও তুমি ইউজ কৰা হয় তাৰপিছত স্ল্যান্ট হাইট এটো স্ল্যান্ট হাইট হয় এটো চাই এটো তোমাৰ কি হয় এটো যে হয় এটো তোমাৰ পারপেন্ডিকুলার হয় এটো পারপেন্ডিকুলার হয় গতিকে এটো তোমাৰ পাইথাগোরিয়ান ফর্মুলা এপ্লাই করলে তুমি কি পাবা l স্কয়ার = ac স্কয়ার + r স্কয়ার পাবা না এটো হাইপোটেনিয়াস হয় এটো বেস হয় আৰু এটো হচ্ছে পারপেন্ডিকুলার গতিকে তোমাৰ হাইপোটেনিয়াসৰ স্কয়ার তোমাৰ বেসৰ স্কয়ার আৰু তোমাৰ যেটো পারপেন্ডিকুলার আছে হেতুৰ স্কয়ার তোমাৰ সাম হয় হেতুৰ তোমাৰ হাইপোটেনিয়াস গতিকে ইয়াৰ পৰা তুমি যদি l ৰাখি দিয়া ইফালে আহিলে এই বেসাৰ তোমাৰ 2p হৈ যাব 2p মানে √ওভাৰ হৈ যাব তো এটো সাইড √ওভাৰ গতিকে এটো মিলিব এটো লগত তাৰ পিছত কৈছে তোমাৰ টোটাল সারফেস এরিয়া হয় টোটাল সারফেস এরিয়া তোমাৰ কি হয় হেটো আমাক কৈছে তো টোটাল সারফেস এরিয়া টি আছে মানে আছে টোটাল সারফেস এরিয়া এটো পাই r ইনটু r + h চাবা এটো কিন্তু কেতেবা এনেকৈ দিব পাৰে ঠিক আছে এটো পাই r স্কয়ার h এটা হল পাই r স্কয়ার h তাৰ মানে এটো লগত এটো মাল্টিপ্লাই কৰি দিয়া আৰু ইফালে আহিব তোমাৰ কি পাই r h এটো পাই r স্কয়ার h আৰু পাই r h এটো মন কৰিবা ঠিক আছে পাই r স্কয়ার হাতৰি কি লিখিলো এটো পাই r স্কয়ার h নহয় এটো তোমাৰ পাই r স্কয়ার কাৰণ এইখিনি এৰিয়া আহিব এইখিনি এৰিয়া এটো তোমাৰ সার্কেল হয় তো সার্কেল হলে তোমাৰ এটো কি আহিব পাই r স্কয়ার হে আহিব এটো তাৰ পিছত আছে তোমাৰ এৰিয়া অফ বেস এটো এৰিয়া অফ বেস এটো তোমাৰ পাই r স্কয়ার হয় এটো লগত এটো মিলিব এটো মিলিব বুজি পাইছানে তো গোটেইখিনি কথা তোমালোকে চাই লবা আৰু তোমাৰ এৰে কোনটো কারেক্ট হ'ব তোমালোকে মিলাই লোৱা তাৰ পিছৰ কোৱেশ্চনটো চোৱা এটা তোমাৰ কি কৈছে এতে কৈছে ইফ আপার লিমিট অফ এ ক্লাস ইন্টারভেল ইজ 50 আচ্ছা আপার লিমিট আচ্ছা ক্লাস ইন্টারভেলের কথা কৈছে আৰু ক্লাস মার্ক 45 তেতিয়ালে লোৱাৰ লিমিট কি হৈছে আমি ক্লাস মার্ক সিএম মানে চিফ মিনিস্টার নহয় ক্লাস মার্ক আমি ডিনোট কৰিছো সিএম আমি কেনেকৈ ওলাও সিএম ওলাও আমাৰ লোৱাৰ লিমিট মাইনাস প্লাস আপার লিমিট ইউএল লিখিলো ডিভাইডেড বাই 2 এটা আমাৰ সব সিএম আমাৰ দিয়া আছে না সিএম দিয়া আছে 45 আৰু তোমাৰ এটো লোৱাৰ লিমিট মানে এলএল বুলি ধৰা লোৱাৰ লিমিট আমাৰ দিয়া আছে না লোৱাৰ লিমিট আমি এল বুলি ধৰিছো আৰু তোমাৰ আপাৰ লিমিট দিয়া আছে 50 গতিকে এটো লিখা 50 डिवाइडेड बाय 2 क्रॉस मल्टीप्लाई कर दो यार क्रॉस मल्टीप्लाई करने से कितना मिलेगा l + 50 = 90 है ना গতিকে এটো হ'ব l = 90 - 50 তো 90 পৰা 50 গলে 40 এটা আমাৰ आंसर হয় 40 आंसर সি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো চাবা 42 নাম্বাৰ কোৱেশ্চন আমি আহিছো আজিৰ ক্লাস 2 সেকেন্ড লাস্ট কোৱেশ্চনলৈ সো এটো জবছৰ কোৱেশ্চন আহিছিল আৰু তোমাৰ এই যেটো ফৰ্মুলা আছে এই ফৰ্মুলাৰ ওপৰত তোমাৰ ডিফারেন্ট টাইপ অফ কোৱেশ্চনস আহে
এইটো মই ফাৰ্ষ্ট ক্লাছ আৰু ছেকেণ্ড ক্লাছ দুটাতে এটা ক্লাছ কুৱেশ্যন মই তাতেও ডিছকাশ্যন কৰিছোঁ, তোমালোকে চাই ল'বা, বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন আহে, ঠিক আছে। আৰু তোমালোকে যদি মোৰ লগত থাকা, তোমালোকক মই গোটেইখিনি শিকাই দিম, কোনো প্ৰব্লেম নাপাবা। এতিয়া চোৱা, তোমাৰ মোড, মিডিয়ান আৰু তোমাৰ মিনৰ মাজত তোমাৰ কি সুধিছে, ৰিলেশ্যন সুধিছে। তো সেইটো ৰিলেশ্যন হৈছে এইটো চোৱা, বহুলক ইজিকুৱেল টু 3 মধ্যমা -2 মাধ্য। এইটো হৈছে ফৰ্মুলা। এইটো ফৰ্মুলা হয় এটা, মনত ৰাখিবা। বা তোমাৰ ডাইৰেক্টলি প্ৰশ্ন এনেকৈ আহিব পাৰে যে কেন্দ্ৰীয় মানৰ সম্পৰ্কটো কি হয়, ঠিক আছে। কেন্দ্ৰীয় মানৰ সম্পৰ্ক, ৰিলেশ্যন বিটুইন দ্য চেণ্ট্ৰেল ভেলুজ, ঠিক আছে, ৰিলেশ্যন বিটুইন দ্য চেণ্ট্ৰেল ভেলুজ। তো তোমাৰ এইকেইটা বহুলক, মধ্যমা, মাধ্য বা তোমাৰ মোড, মিডিয়ান আৰু মিন, এইকেইটা তোমাৰ কি হয়, চেণ্ট্ৰেল ভেলুজ হয়। আৰু সেইকেইটাৰ সম্পৰ্ক হৈছে এইটো বা ৰিলেশ্যন এইটো হয়, ঠিক আছে। আজি আহিছোঁ আমি একেবাৰে লাষ্ট কুৱেশ্যনলৈ। আজিৰ এইটো লাষ্ট কুৱেশ্যন হ'ব, আৰু বাকী 20টা কুৱেশ্যন আমি অহা ক্লাছত ডিছকাশ্যন কৰিম। এটা কৈছে কি চোৱা, দ্য লেংথ অফ এ টেনজেণ্ট ফ্ৰম এ পইণ্ট কিউ ইজ 24 চেণ্টিমিটাৰ। এইটো চোৱা, আমাৰ ইয়াতে আমাৰ কি আছে, চাৰ্কুল আছে, আৰু এই চাৰ্কুলৰ এটা পইণ্ট আছে কিউ, যাৰ পৰা তোমাৰ ইয়াতে এটা টেনজেণ্ট ড্ৰ কৰা হৈছে, আৰু সেই টেনজেণ্টটোৰ ইয়াৰ পৰা তোমাৰ ভেলু দি আছে কিমান, 24। দ্য ডিষ্টেঞ্চ অফ দ্য কিউ ফ্ৰম দ্য অৰিজিন, আচ্ছা, এইটো আমাৰ অৰিজিন আমি অ বুলি ধৰিছোঁ, এইখিনি আছে আমাৰ কি অৰিজিন, এইটো আছে তোমাৰ কিমান 25। আৰু এইটো আমি ধৰি লৈছোঁ কিউ অ', আৰু এইটো ধৰিছোঁ আমি পি, ঠিক আছে। তেতিয়াহ'লে আমাৰ সুধিছে যে লেংথ অফ ৰেডিয়াছ কি হ'ব, মানে অ' পি আমি কি কৰিব লাগে, ইয়াৰ পৰা ফাইণ্ড আউট কৰিব লাগে। পাইথাগোৰিয়ান যিটো ফৰ্মুলা আছে এপ্লাই কৰা। কেনেকৈ পাৰিম আমি চাবা, আমি সকলোৱে জানো যে যিকোনো টেনজেণ্ট তোমাৰ চেণ্টাৰৰ পৰা আমি যদি ৰেডিয়াছ ড্ৰ কৰোঁ, তেতিয়াহ'লে সদায় সেইটো তোমাৰ কি হয়, পাৰপেণ্ডিকুলাৰ হয়। তো যদি পাৰপেণ্ডিকুলাৰ হয়, তেতিয়াহ'লে এইটো আমাৰ বেছ হৈ গ'ল। লক্ষ্য কৰিবা দেই, এইটো আমাৰ বেছ হয়, এইটো বেছ, এইটো হৈছে পাৰপেণ্ডিকুলাৰ, এইটো হৈছে হাইপোটেনিয়াছ। তো ইয়াতে তুমি এপ্লাই কৰি দিয়া। গতিকে আমি ইয়াৰ পৰা কি পাম, অ' পি ইকুৱেল টু, আৰু ইফালে স্কুৱাৰ আছে, স্কুৱাৰটোক আমি ইফালে লৈ আহোঁ, তো ৰুট হৈ যাব। তো ইয়াতে তুমি কি পাবা, সেইটো পাই যাবা তোমাৰ এইটো হাইপোটেনিয়াছ স্কুৱাৰ মাইনাছ বেছ স্কুৱাৰ, ঠিক আছে। তো 25 স্কুৱাৰ মানে হৈছে 625, আৰু তোমাৰ 24 মানে হৈছে তোমাৰ 441, 441 হেড তেৰিকি। তো 24, 4 যাৰ 16 আছে, সেই 4 যাৰ কি আছে, 16হে আছে। তো 16 থাকিলে 576, হয়নে? এইটো কিমান আহিব, 15ৰ পৰা 6 গ'লে 9, আৰু ইফালে ৰৈ গ'লে 11, 11ৰ পৰা তোমাৰ 4 গ'লে 11ৰ পৰা 7 গ'লে 4, 49, আৰু 49 মানে কিমান হয়, 7। এইটো 7 হৈছে আমাৰ ইয়াতে শুদ্ধ উত্তৰ। তোমাৰ ছাত্ৰ ছাত্ৰীসকল, তাৰপিছত চোৱা, বহুত তোমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ আছে, আৰু এইবোৰ যদি তোমালোকে ক্লিয়াৰ কৰা, ডেফিনেটলি তোমালোকৰ একেবাৰে 100% তোমালোকৰ মই ক্লিয়াৰ কৰি দিম। চোৱা, যোৱা বছৰ মেট্ৰিক পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, এইবছৰ আহিব। গতিকে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, গোটেইখিনি মই কৰাই দিম। লং কুৱেশ্যনো যদি তোমালোকৰ কোনো প্ৰব্লেম থাকে, তেতিয়াহ'লে এইটো নম্বৰত পঠাই দিয়া, 7002824673। মই তোমালোকক সেইখিনি সলিউশ্যন কৰি দি দিম। আৰু তোমালোকে ভিডিঅ'বোৰ সদায় চাই থাকিবা, হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল তোমালোকে ডেফিনেটলি কমেণ্ট কৰি জনাবা, আৰু মাজে মাজে অলপমান শ্বেয়াৰো কৰি দিবা। টকা পইচাটো বিচাৰা নাই না, 100% তোমালোকক ইমান সহায় কৰি আছোঁ। গতিকে তোমালোকে সকলোৱে ভালদৰে ষ্টাডি কৰা। আজিৰ কাৰণে এইখিনিয়ে, বাই বাই।